নমস্কাৰ সকলোকে। যোৱা 15 ছেপ্টেম্বৰত হৈ যোৱা এডিআৰই গ্ৰেড 3 লেভেলৰ যিটো এক্সামিনেশ্যন আছিলে, তাৰ গোটেই 150টা কুৱেশ্যনৰ ওপৰত আমি এটা ডিটেইলড ইৰৰলেছ এনচাৰ কি আজি ডিছকাছ কৰিম। গোটেই কুৱেশ্যন পেপাৰখন আলোচনা কৰিম। কিছুমান এনেকুৱা টপিক থাকিব পাৰে যিবোৰ টপিক আপুনি হয়তো সেইটো এক্সামত ক্লিয়াৰ কৰিব নোৱাৰিলে, সেই টপিকখিনি অহা যিটো আমাৰ ডিগ্ৰী লেভেল এক্সাম আছে তাৰ কাৰণেও যাতে এবাৰ ভালদৰে চাই যায়, কাৰণ তেনেকুৱা ধৰণে যোৱাবাৰো বহুত বেছি ৰিপিট হৈছিলে, ঠিক আছে। গতিকে গোটেই এনচাৰ কিটো আজি ডিছকাছ কৰিম আৰু এনচাৰ কিটো চোৱাৰ পিছত আপোনালোকে নিজে মিলাই পেলাই চাব পাৰিব, যাতে আপোনালোকে কিমান নম্বৰ পালে সেইটো নোট ডাউন কৰি থওক, কাৰণ পিছত সেইটো আমাৰ ইম্পৰ্টেণ্ট হ'ব, যিহেতু আমাৰ কাট অফ দিব, হয়নে। বাকী নিগেটিভ মাৰ্কিঙৰ চিষ্টেমটো আপোনালোকে গম পায়। যদি আপুনি এটা কুৱেশ্যন ভুল কৰে 0.25 আপোনাৰ মাইনাছ হ'ব, অৰ্থাৎ যদি 4টা কুৱেশ্যন আপুনি ভুল কৰিছে তেতিয়া টোটেল আপুনি যিমান স্ক'ৰ কৰিছে তাৰ পৰা 1 মাৰ্ক এটা মাইনাছ হ'ব, ঠিক আছে। গতিকে কুৱেশ্যন পেপাৰখন আৰম্ভ কৰিছোঁ। প্ৰথম কুৱেশ্যনটো আছিলে হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম। জিকেখিনি আমি স্পীডত কৰি যাওঁ। আহোম কিংডমৰ লাষ্ট কেপিটেল আছিলে যোৰহাট। অলৰেডি আমি মক টেষ্টতো এই কুৱেশ্যনটোৰ এনচাৰ দিছিলোঁ, হয়নে। নেক্সট কুৱেশ্যনটো আছিলে ভেৰি ইজি, হোৱাট ইজ দ্য নেম অফ শ্ৰীমন্ত শংকৰদেৱ গ্ৰেণ্ড মাদাৰ। যে শ্ৰীমন্ত শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম কি আছিল, আমি সকলোৱে জানো। এনচাৰটো হ'ব খেৰসূতী, অপশ্যন চি। কুৱেশ্যন নম্বৰ 3, হু ৱাজ নোন এজ দ্য লায়ন অফ মাইচৰ। লায়ন অফ মাইচৰ বুলি কাক জনা যায়? ইয়াৰ এনচাৰটো কি হ'ব? টিপু চুলতান। ডি টিপু চুলতান হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। গোটেই এনচাৰখিনি অথেণ্টিক ইৰৰলেছ এনচাৰ কি এটা প্ৰভাইড কৰিবলৈ চেষ্টা কৰিছোঁ, যাতে বিভিন্ন ধৰণৰ বেলেগ বেলেগ প্লেটফৰ্মত গৈ পেলাই বেলেগ বেলেগ ভিডিঅ' চাব নালাগে। গোটেই 150টা কুৱেশ্যনৰ এনচাৰ পাই যাব। নিজৰ যিটো আপোনাৰ মাৰ্ক হ'ব সেইটো নোট ডাউন কৰি থৈ দিব। পিছত যেতিয়া কাট অফ যাব, ইনকেছ যদি কিবা কাৰণত আপোনালোকৰ ছেটিছফাইড নহয়, মাৰ্কটো গম পায়, তেতিয়া আপোনালোকে RTI কৰিব পাৰিব। গতিকে মাৰ্কটো চাই লোৱাৰ বহুত বেছি প্ৰয়োজন হৈছে। আৰু যিবোৰ টপিক নাই পৰা সেইখিনি জনাৰ প্ৰয়োজন আছে। এইটো কি হৈছিল? জালিয়ানাবাগ ক'ত আছে? জালিয়ানাবাগ আছে পাঞ্জাৱত। 4ৰ A টো কাৰেক্ট এনচাৰ হ'ব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ ওৱান অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ৱাজ এ পাৰ্ট অফ এক্সিছ গ্ৰুপৰ কোনে পাৰ্ট আছিলে ৱৰ্ল্ড ৱাৰ 2 দিছে। এক্সিছ গ্ৰুপৰ পাৰ্ট ৱৰ্ল্ড ৱাৰ 2 জাৰ্মানী, ইটালী আৰু জাপান আছিলে। ইয়াত অপশ্যন আমাৰ কি আছে? জাপান। তো এইটোৱে আমাৰ কাৰেক্ট এনচাৰ হ'ব, হয়নে। কুৱেশ্যন নম্বৰ 6, দ্য ৰুইনছ অফ আংকোৰ ৱাট আৰ ইন হুইচ কাণ্ট্ৰি। মানে এংকৰ ৱাটৰ ধ্বংসাৱশেষসমূহ কোনখন কাণ্ট্ৰিত পোৱা যায় আছে বুলি সুধিছে। এইটো হৈছে কেম্বোডিয়া। এনেকুৱা ধৰণৰ কুৱেশ্যনটো হৈছে যিবোৰ ইউনিক কুৱেশ্যন। মেক্সিমাম অৰ্থাৎ 80% কুৱেশ্যন আমাৰ ইজি টু মডাৰেট লেভেলত আছিলে, বাট সেই 20% কুৱেশ্যন যিসকলে কৰিব পাৰিছে, বাকী 20% তেওঁলোকেহে চিলেকশ্যনৰ বাবে আগবাঢ়ি যাব, হয়নে। কাৰণ পোষ্ট বহুত কম। আমি যিবোৰ সকলে পাৰিছে সেইখিনিতো পাৰিবই লাগিব, যিখিনি সকলে নাই পৰা সেইখিনি কৰিব লাগিব, হয়নে। অসমৰ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী অলৰেডি মই বহুতবাৰ প্ৰভাইড কৰিছোঁ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বাংলাদেশ এণ্ড ভূটান, অপশ্যন নম্বৰ চি। নেক্সট 8 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ইফ এন এয়াৰপ্লেন ইজ ফ্লাইং, এখন যদি এয়াৰপ্লেন কি হৈছে উৰি আছে, চেন্নাইৰ পৰা গুৱাহাটীলৈ উৰিছে, পোনে পোনে উৰি আহিছে, তেন্তে বিমানখন কোনটো দিশলৈ উৰি আহিছে? ক'ৰ পৰা ক'লৈ? চেন্নাই যদি কওঁ আমি, চেন্নাই আমি গম পাওঁ যে চেন্নাই হৈছে চাউথৰ ফালে হৈছে, চেন্নাই চাউথত। তো চাউথৰ পৰা এৰোপ্লেনখিনি কি উৰা আৰম্ভ কৰিছে, তাৰপিছত আহি গুৱাহাটী পাইছে। বাকী আমি নাজানিলেও ক'ৰ পৰা ষ্টাৰ্ট হৈছে আমি জানো যে চাউথৰ পৰা ষ্টাৰ্ট হৈছে। গতিকে দক্ষিণৰ পৰা ষ্টাৰ্ট হৈছে। আমাৰ এনচাৰ দক্ষিণৰ পৰা ষ্টাৰ্ট হোৱা কেইটা আছে? ফ্ৰম চাউথ, বাকী ইষ্ট, ৱেষ্ট, নৰ্থ আছে। গতিকে এই অপশ্যনটো আমাৰ ডাইৰেক্ট কাৰেক্ট, পিছৰখিনি আমি চাবই নালাগে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হোৱাট ইজ দ্য ৱেষ্টাৰ্ণ মোষ্ট ষ্টেট অফ আছাম। ৱেষ্টাৰ্ণ মোষ্ট ষ্টেট, অসমৰ ৱেষ্টাৰ্ণ মোষ্ট ষ্টেট কোনখন হ'ব? দেট ইজ কাৰেক্ট এনচাৰ ইজ গুজৰাট, হয়নে। অৰ্থাৎ এইটো যদি চাওঁ আমি নৰ্থ ইষ্ট, চাউথ ৱেষ্ট, তো ৱেষ্টত আছে আমাৰ গুজৰাট। 10 নম্বৰ কুৱেশ্যন আছিলে যে নিম্নলিখিত কোনটো শৃংগ হিমালয়ৰ অন্তৰ্গত নহয়? ডাজ নট বিলং টু হিমালয়। কোনটো হিমালয়ৰ এটা শৃংগ নহয়, এইটো কুৱেশ্যন আছিলে। এইটো এনচাৰ হ'ব আনামুদি। আনামুদিটো কিহৰ শৃংগ হয়? আমাৰ ৱেষ্টাৰ্ণ ঘাটৰ হায়েষ্ট পিক হয়, ঠিক আছে। আমাৰ ৱেষ্টাৰ্ণ ঘাটৰ হায়েষ্ট পিক হয় আনামুদি। গতিকে যিসকলে এইটো পঢ়িছিলে তেওঁলোকে গম পায় যে ৱেষ্টাৰ্ণ ঘাটৰ যিহেতু হায়েষ্ট পিক হয়, গতিকে হিমালয়াৰ অন্তৰ্গত নহয়। নেক্সট কুৱেশ্যন আছিলে দ্য গ্ৰেট বেৰিয়াৰ ৰিফ, যিটো কোৰেল ৰিফ হয়, সেইটো কোনখন চিট নিয়াৰ হুইচ কণ্টিনেণ্টত পোৱা যায়? সেইটো হৈছে অষ্ট্ৰেলিয়া কণ্টিনেণ্টত পৰিব, আৰু সেইটো ক'ত আছে? পেচিফিক অ'চেনত আছে, হয়নে। পেচিফিক অ'চেনত গ্ৰেট বহুত ধুনীয়া কোৰেল ৰিফ পোৱা যায়, গ্ৰেট বেৰিয়াৰ ৰিফ বুলি যাক কোৱা হয়। 12 নম্বৰ কুৱেশ্যনটো আছিলে হুইচ অফ দ্য ফলোয়িং ইজ এ মাউণ্টেইন ৰেঞ্জ অফ চাউথ আমেৰিকা। একেবাৰে ডাইৰেক্ট ছ'চিয়েল ষ্টাডিজৰ বুকৰ পৰা দিছে। আমাৰ অলৰেডি ভিডিঅ'বোৰত কভাৰ কৰা হৈছিলে। সেইটো হৈছে এণ্ডিজ। এণ্ডিজ হৈছে ক'ত আছিলে? চাউথ আমেৰিকা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। সেইটো হৈছে দ্য জিয়াণ্ট ৱেভছ কজ বাই ভলকেনিক ইৰাপশ্যন অৰ আৰ্থকুৱেকছ নিয়াৰ আণ্ডাৰ দ্য চি আৰ ন'ন এজ। সাগৰৰ তলিত আগ্নেয়গিৰি উদগিৰণৰ বা ভূমিকম্পৰ ফলত যিটো ঢৌৰ সৃষ্টি হয়, ঢৌৰ যিটো সৃষ্টি হয়, সেইটো আমি কি বুলি কওঁ? চুনামি বুলি কওঁ। বহুত ইজি কুৱেশ্যন। শুনামতে বহুতৰে এক্সাম বহুত ভাল হৈছে, বহুত ভাল কথা।
বাকী কাট অফটো আমি শেষৰ ফালে প্ৰেডিকশ্যন কৰিবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই থাকিব আৰু নিজৰ স্ক'ৰটো কমেণ্ট ডাউন কৰি জনাব যাতে আমি এটা কি আইডিয়া পাব পাৰোঁ কেনেকুৱা ধৰণৰ কাট অফ যাব পাৰে হয়নে হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভা অলৰেডি মই পলিটিৰ মাৰাথন ভিডিঅ'টো দিছিলোঁ পলিটিৰ মাৰাথন ভিডিঅ'ত গমে পাই সকলোৱে প্ৰায় মেক্সিমাম কুৱেশ্যন পলিটিৰ পৰা যি আহিছে গোটেইখিনি মাৰাথন ভিডিঅ'ত ইনক্লুডেড আছে চেয়াৰমেন অফ ৰাজ্যসভা এনচাৰ কি হ'ব ভাইচ প্ৰেচিডেণ্ট বি হৈছে কাৰেক্ট এনচাৰ 15টো হৈছে হু এডমিনিষ্টাৰ্ছ দ্য oath of office of president প্ৰেচিডেণ্টৰ oath প্ৰেচিডেণ্টৰ শপত কোনে কৰোৱাই সেইটো হৈছে চিফ জাষ্টিচ অফ ইণ্ডিয়া অৰ্থাৎ চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্ট হ'ব কাৰেক্ট এনচাৰ ইয়াৰ নেক্সট 16 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ আছাম ইজ ইউজুৱেলি মেড আপ অফ বেম্বু কোনটো বাদ্যযন্ত্ৰ অসমৰ কি হৈছে বাঁহেৰে নিৰ্মিত বুলি সুধিছে আৰু বাঁহেৰে নিৰ্মিত বাদ্যযন্ত্ৰটো হৈছে টকা এনেকুৱা ডাইৰেক্ট বাঁহৰ পৰা এনেকুৱা ধৰণে কিবা বনাই টকাটো গতিকে বাঁহেৰে নিৰ্মিত এনচাৰ হ'ব Where is the Toklai tea research? Toklai tea research আমাৰ সেইটো আছিলে কাৰেণ্ট এফেয়াৰ্ছতো চলি আছিলে টকলাই টি ৰিচাৰ্চ আছে যোৰহাটত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 18 নম্বৰ কুৱেশ্যন দ্য গীতা প্ৰেছ এইটো এটা অলপ ডিফিকাল্টি লেভেল বেছি হয় গীতা প্ৰেছ অফ গোবিন্দ ভৱন এইটো কোনখন ষ্টেটত আছে সুধিছে এইটোৰ কাৰেক্ট এনচাৰ হয় উত্তৰ প্ৰদেশত তো এনেকুৱা ধৰণৰ কিছুমান ইউনিক কুৱেশ্যন যিবোৰে আমাক চিলেকশ্যনত দিয়াত সহায় কৰে আৰু নেক্সট বুলেটিৰ পৰা আহিছিলে এন আৱাৰ ডিউৰিং এ ডে ষ্টেচন হুৱেন কুৱেশ্যন আৰু ইছ্যুজ আমি যিটো সুধিব পাৰোঁ উইদাউট প্ৰায়ৰ নটিচ হ'লে ইয়াৰ এনচাৰ হ'ব 0 আৱাৰ ঠিক আছে তো 20 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ সকলোৱে পাৰিছে নীতি আয়োগৰ চেয়াৰমেন কোন হয় আমাৰ প্ৰধানমন্ত্ৰী প্ৰাইম মিনিষ্টাৰ নেক্সট কুৱেশ্যন 21 দ্য নুমলীগড় ৰিফাইনাৰী বহুতে পাৰিছে নুমলীগড় ৰিফাইনাৰী কোনখন ডিষ্ট্ৰিক্টত আছে আৰু ইয়াৰ এনচাৰ হৈছে গোলাঘাট ডিষ্ট্ৰিক্টত 22 নম্বৰ কুৱেশ্যনটো আছিলে দ্য ইণ্টাৰনেশ্যনেল ফেষ্টিভেল কুল্লু দশেৰা ক'ত চেলিব্ৰেট কৰা কুল্লু ক'ত আছে আমি সকলোৱে শুনিয়ে থাকোঁ কুল্লু বহুত ধুনীয়া জেগা কুল্লু ক'ত আছে হিমাচল প্ৰদেশত আছে গতিকে কুল্লু দশেৰাও ক'ত পালন হ'ব হিমাচল প্ৰদেশত পালন হ'ব কিছুমান অপশ্যন আমি এনেকুৱা ধৰণৰ আমি গেছ কৰিব পাৰোঁ দ্য বেৰিং ষ্ট্ৰেইট এগেইন ছেপাৰেট হুইচ টু লেণ্ড মাছেছ কোনখন দুটা লেণ্ড মাছেছক বেৰিং ষ্ট্ৰেইটে ছেপাৰেট কৰে সেইটো হৈছে USA আৰু ৰাছিয়া আমেৰিকা আৰু ৰাছিয়াক বেৰিং ষ্ট্ৰেইটে ছেপাৰেট কৰে এতিয়া যিহেতু এইটো এনেকুৱা ধৰণৰ প্ৰশ্ন যদি আপুনি ষ্ট্ৰেইটৰ কুৱেশ্যনখিনি পঢ়ি যোৱা নাছিলে ঠিক আছে যোৱাবাৰৰ কুৱেশ্যন পেপাৰখন চোৱাটো বহুত দৰকাৰী বহুতে ভাবিছে কি সেইটো কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন আৰু নেক্সট নাহে গতিকে এনেকুৱা ধৰণৰ যদি ষ্টেটৰ কুৱেশ্যনটো নাই পঢ়া কৰিব তেতিয়া ষ্টেটৰ গোটেইখিনি যিখিনি কনচেপ্ট আছে অহা যিটো 29ৰ এক্সাম আছে তাৰ বাবে এইখিনি এটলিষ্ট ক্লিয়াৰ হৈ লওক যাতে আৰু তেনেকুৱা ধৰণৰ ভুল নহয় ঠিক আছে যিকেইটা পাৰিছে সেইকেইটা পাৰিছে হু ৰোড দ্য লিৰিক্স অফ অলকানন্দ যিটো শংকুৰাজে গাইছে লিৰিক্স অফ অলকানন্দ তন্ময় নহয় এইটো হ'ব মৈত্ৰী পাটাৰ ইজ দ্য লিৰিচিষ্ট অফ অলকানন্দ এইটো বহুতৰে হয়তো ভুল হ'ব পাৰে কাৰণ আমি তন্ময় আৰু শংকুৰাজে গোৱা বুলি জানো দ্য ৰিয়েল নেম অফ ক্ৰাইম থ্ৰিলাৰ ৰঞ্জু হাজৰিকা এইটো এটা কুৱেশ্যন আহিছিলে এইটো ডাইৰেক্ট অপশ্যনৰ পৰা কৰিব পাৰি 25 নম্বৰ কুৱেশ্যনটো মই অলপ স্পীডত কৈছোঁ কাৰণ ভিডিঅ'টো নহ'লে বহুত দীঘলীয়া হ'ব ঠিক আছে ৰঞ্জু হাজৰিকাৰ ফুল নেমটো সুধিছে ৰিয়েল নেমটো সুধিছে এতিয়া বাকী গোটেইকেইটা চাওঁ ইয়াত বৰা গোহাঁই আৰু কি আছে ডেকা আছে এজনৰে হাজৰিকা আছে কুমুদ চন্দ্ৰ হাজৰিকা হ'ব আমাৰ কাৰেক্ট এনচাৰ এনেকুৱা ধৰণেও আমি কিছুমান গেছ কৰিব পাৰোঁ নেক্সট 26 নম্বৰ হু ৰোড দ্য চিলড্ৰেনছ শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট পুথিখন কোনে লিখিছিলে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ভৱেন্দ্ৰনাথ শইকীয়া এই লিটাৰেচাৰ এই কুৱেশ্যনবোৰ চাই যাব কোনকেইখন কোনে লিখিছিলে ঠিক আছে নেক্সট কুৱেশ্যন নেক্সট আমাৰ এক্সামতো আহিব কাঞ্চীপুৰম শাৰী হৈছে আমাৰ কেৰেলাৰ হয় সৰি কাঞ্চীপুৰম শাৰী কেৰেলা নহয় কাৰেক্ট এনচাৰ হ'ব তামিলনাডু ঠিক আছে নট কেৰেলা তামিলনাডু হ'ব কাৰেক্ট এনচাৰ 28 নম্বৰলৈ আহিছোঁ হু এমং দ্য ফলোয়িং ৱাজ এ ফেমাছ পেইণ্টাৰ তলৰ কোনজন এজন ফেমাছ পেইণ্টাৰ হয় সুধিছে এইটো হ'ব অপশ্যন এ ভিনচেণ্ট ভেন গ'গ নেক্সট 29 নম্বৰ কুৱেশ্যন ইন হুইচ স্পৰ্ট ডু তানিয়া চৌধুৰী এণ্ড নয়নমণি শইকীয়া দুয়োটাই কি কৈছিল অসমক ৰিপ্ৰেজেণ্ট কৰিছিলে কোনটো স্পৰ্টত আৰু আমি শুনি থকা হিচাপে যদি নয়নমণি শইকীয়া হয়তো আপোনালোকে নিউজত বেছিকৈ শুনিছে সেইটো হৈছে লন বল নেক্সট 30 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ আইডেণ্টিফাই দ্য বেডমিণ্টন প্লেয়াৰজনক আইডেণ্টিফাই কৰিব দিছে ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি পুল্লেলা গোপীচান্দ বাকীটো আপোনালোকে অপশ্যন এনেকুৱা ধৰণে কৰিব পাৰে সানিয়া মিৰ্জা নহয় দীপা কৰ্মাকাৰ সুধিছে এই দুটাৰ মাজত যদি অলপ কনফিউজনো লাগে তেতিয়াহ'লেও আমি গেছ কৰিব পাৰোঁ নেক্সট 31 নম্বৰ কুৱেশ্যন আছিলে ইন হুইচ স্পৰ্ট ডিড ইণ্ডিয়া নট উইন এ মেডেল ইন টকিঅ' আমি যিটো শুনা নাই কোনটো শুনা নাই আমি ৱেইট লিফটিং শুনি থাকোঁ ৰেচলিং শুনি থাকোঁ বক্সিং শুনি থাকোঁ আমি টাইকণ্ড নাই শুনা গতিকে আমাৰ এনচাৰ হ'ব
টাইকন্ডো ইণ্ডিয়াত 2020 টকিঅ' অলিম্পিক্সত টাইকন্ডোত কি হৈছে মেডেল পোৱা নাছিলে মই কৈছিলোঁ অলিম্পিকৰ পৰা এটা কুৱেশ্যন মাষ্ট বি থাকিব আৰু চাব 29তো এটা হ'লেও অলিম্পিকৰ পৰা কুৱেশ্যন থাকিব অলিম্পিক বহুত ইম্পৰ্টেণ্ট টপিক হয় ঠিক আছে 32 নম্বৰ কুৱেশ্যন দ্য ডায়মণ্ড লীগ is an annual series of competition in which area কোনটো এৰিয়াত ডায়মণ্ড লীগ কি হয় এটা এনুৱেল কম্পিটিশ্যন হয় এইটো কুৱেশ্যন আছিলে আৰু কোনটো এৰিয়াৰ এটা ডায়মণ্ড লীগ এনুৱেল চিৰিজ হয় সেইটো হ'ব ট্ৰেক এণ্ড ফিল্ড ইভেণ্টছ কাৰণ বেডমিণ্টনৰ ক্ষেত্ৰত আমি কোনো ডায়মণ্ড লীগ শুনা নাই চুইমিং জিমনাষ্টিক শুনা নাই গতিকে ট্ৰেক এণ্ড ফিল্ড লীগছ হ'ব ইভেণ্টছ হ'ব কাৰেক্ট এনচাৰ নেক্সট সুধিছে আইডেণ্টিফাই দ্য ইনকাৰেক্টলি মেটচ্ড পেয়াৰ কোনটো ইনকাৰেক্টলি মেটচ আছে সেইটো সুধিছে এইটোতো গমেই পায় ৰনাল্ডো ফুটবল এইটোতো কাৰেক্টলি বাকী তেনেকুৱাকৈ যদি আমি এলিমিনেট কৰিব পাৰোঁ গৈ পেলাই আমাৰ ইনকাৰেক্টলি মেটচ হ'ব এইটো হ'ব ষ্টিফেন এডবাৰ্গ ক্ৰিকেট আৰু এই ক্ৰিকেটৰ নহয় এও এটা টেনিছ প্লেয়াৰ হয় এতিয়া স্পৰ্টছৰ পৰা ভালেখিনি কুৱেশ্যন আহে আৰু স্পৰ্টছৰ তেনেকুৱাকৈ আমি অলপ প্ৰিপেয়াৰো বেছিকৈ কৰিব লাগিব ঠিক আছে নেক্সট কুৱেশ্যন হুৱেৰ ইজ দ্য নেশ্যনেল ৱাৰ মেমৰিয়েল লোকেটেড নেশ্যনেল ৱাৰ মেমৰিয়েল ক'ত আছে দিল্লীত আছে নিউ দিল্লী আই হোপ আপোনালোকৰ শুদ্ধ হৈ আছে একো অশুদ্ধ নাই হোৱা নহ'লে নিগেটিভ মাৰ্কিং হ'ব তথাপি ইমান ভয় কৰিবলগীয়া নাই যদি ভালকৈ এটেম্প কৰিছে তথাপি 4টাত মাত্ৰ এটাহে মাৰ্ক মাইনাছ হ'ব গতিকে ইমান চিন্তা কৰিবলগীয়া নাই হুইচ অফ দ্য ফলোইং ইজ দ্য মিছন বসুন্ধৰা আমাৰ মিছন বসুন্ধৰা অফ গভৰ্ণমেণ্ট অফ আছাম সুধিছে বসুন্ধৰা আমি গমেই পাওঁ মাটিৰ লগত ৰিলেটেড হয়নে বসুন্ধৰা আমি বসুমতী আই বুলি কওঁ যিটোক মাটিক বুলি কওঁ গতিকে বসুন্ধৰা আমাৰ ক'ত হ'ব লেণ্ড ৰেকৰ্ডছ এণ্ড লেণ্ড ৰেভিনিউ আমাৰ কাৰেক্ট এনচাৰ হ'ব 35 ফুল আমাৰ নেক্সট আহিছোঁ 36 নম্বৰ কুৱেশ্যন হ'ব 36 নম্বৰ কুৱেশ্যনটো কি দিছে হুইচ অফ দ্য ফলোইং অৰ্গেনাইজেশ্যন ইজ নট দ্য বিজনেছ অফ কমাৰ্চিয়েল ভেহিকেলছ কোনখন কমাৰ্চিয়েল বিজনেছৰ এটা সেই নহয় বিজনেছ নহয় ভেহিকেলৰ এইটো কাৰেক্ট এনচাৰ কোনটো হ'ব অপশ্যন এ কাৰণ ফ'ৰ্চ মটৰ শুনিছোঁ মহিন্দ্ৰা শুনিছোঁ টাটা মটৰ শুনিছোঁ আমি লৰচন এণ্ড টুৰো নাই শুনা হয়নে 37টো সুধিছে ভেৰি বেছিক কুৱেশ্যন ফ্ৰম চায়েন্স ইফ দ্য pH অফ এ লিকুইড ইজ 5.0 দেন দ্য লিকুইড ইজ আমি গম পাওঁ pH 14লৈকে থাকে আৰু 7ত আমাৰ নিউট্ৰেল থাকে গতিকে ইফালে আমি যিমান যাওঁ এচিডিক হয় আৰু সেইটো চাইডে যিমান যাওঁ ৰাইট চাইডে যিমান যাওঁ সিমান কি হৈ যায় বেছিক হৈ যায় গতিকে 5ত আছে যদি কি হ'ব এচিডিক হ'ব এচিডিক ইন নেচাৰ হ'ব কাৰেক্ট এনচাৰ 37টো নেক্সট আহিলোঁ 38লৈকে হু ইজ দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এজ অন 1 জানুৱাৰী 2024 এইটো কুৱেশ্যনৰ ওপৰত এনেকুৱা ধৰণে গম পালে যে আমাৰ যিখিনি ইম্পৰ্টেণ্ট হেৰি আছে তেওঁলোকৰ চাই ল'ব ভাইচ প্ৰেচিডেণ্ট হওক প্ৰেচিডেণ্ট বাকী যিমানখিনি আছে পদবী ইম্পৰ্টেণ্ট পদবীত তেওঁলোকৰ নামবোৰ এবাৰ চাই ল'ব অহা 29 এক্সামৰ কাৰণে ঠিক আছে যিহেতু কুৱেশ্যন পেপাৰৰ লেভেলটো অলপ তলত আহিছে ষ্টিল এনেকুৱা ধৰণৰ কুৱেশ্যন কি হয় আমি ইগন'ৰ কৰোঁ বাট তেনেকুৱা ধৰণে আমাৰ মনতো নাথাকে গতিকে এক্সামত তেনেকুৱা ধৰণৰ আহি গ'লে যদিও ইজি হয় আমাৰ ভুল হৈ যোৱাৰ চান্স থাকে গতিকে যিহেতু আমি গম পাইছোঁ আমি যিখিনি পঢ়িছোঁ অলৰেডি পঢ়িছোঁ তেনেকুৱা ধৰণে আমি গোটেই যিখিনি বেছিক হিষ্ট্ৰী জিঅ'গ্ৰাফী যি আছে গোটেইখিনি পঢ়ি যাবই লাগিব কাৰণ আমি এটা কম্পিটিটিভ এক্সাম দিবলৈ গৈ আছোঁ তাৰ উপৰিও আমি যিহেতু গম পালোঁ যে এইবাৰ এনেকুৱা ধৰণৰ আহিছে তেনেকুৱা ধৰণৰো আমি কি কৰিম ইনক্লুড কৰি গৈ থাকিম কাৰণ আমিতো প্ৰেডিক্ট কৰিব নোৱাৰোঁ যে কেনেকুৱা ধৰণৰ আহিব পাৰে ত' চেঞ্জেছ হ'ব পাৰে যোৱাবাৰ HS লেভেলৰ এক্সামিনেশ্যনৰ যিটো কুৱেশ্যন পেপাৰ আছিলে ইয়াতকৈ বহুত বেছি হাৰ্ড লেভেলত আছিলে ষ্টিল তাত নিগেটিভ মাৰ্কিং নাছিলে কিন্তু এইবাৰ বহুত ইজি লেভেল তথাপি নিগেটিভ মাৰ্কিং আছে ত' মোটামুটি কাট অফ মে বি চেম যাব পাৰে নেক্সট বাৰৰ নিচিনাতে লাষ্ট বাৰৰ নিচিনা ঠিক আছে ত' 38 নম্বৰ এনচাৰ কোনটো হ'ব আমি সকলো গম পাওঁ জগদীপ ধানকাৰ Which of the following belongs to class 1 category of liver? Class 1 category liverer কোনটো কি হয় কোনটো বিলং কৰে সেইটো হৈছে সিজাৰ কেচি 42 আহিছো The national flag of which country has a white cross over a red background? ৰেড বেকগ্ৰাউণ্ডৰ ওপৰত হোৱাইট ক্ৰছ থকা কাণ্ট্ৰিজনখনৰ হৈছে ছুইজাৰলেণ্ড 41 number question which of the following is considered as the earliest compilation directly from our social studies class ঋগবেদা হৈছে আমাৰ কি হয় আটাইতকৈ earliest compilation বেদাবোৰৰ ভিতৰত which of the following places was a part of Indus Valley civilization বহুত ইজি যিখিনি সকলোৱে জানে সেইখিনিয়ে মহেঞ্জোদাৰো হ'ব আমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ এটা পাৰ্ট চাওকচোন হিষ্ট্ৰী ইমান পঢ়িলে আহিলে এইটো এতিয়া ক'ব কি সেই বুলিতে এনেকুৱা নহয় যে আমি হিষ্ট্ৰী পঢ়ি নাযাম হিষ্ট্ৰী পঢ়ি যাবই লাগিব Which of the following was involved in Battle of Waterloo? Battle of Waterloo কোনে ইনভলভ আছিলে সেইটো হৈছে নেপোলিয়ন 44 নম্বৰ কুৱেশ্যনলৈ আহিছো ভৈৰৱ কুণ্ড নিম্নলিখিত কোনটো বিকল্পত ত্ৰিসংযোগী স্থান কাৰ ত্ৰিসংযোগী স্থান সুধিছে তো আমাৰ ভূটান অসম আৰু অৰুণাচল প্ৰদেশৰ ত্ৰিসংযোগী স্থান হয় অপশ্যন নম্বৰ বিত আছে য'ত এইটো হ'ব কাৰেক্ট এনচাৰ
45 number question. Which of the following is generally salty in taste? ইয়াতকে সহজ আৰু কি আহিব? কিছুমান এনেকুৱা ধৰণৰ কুৱেশ্যন আছে যে ক্লাছ 8, 9ৰ যদি ল'ৰা ছোৱালী এজনৰ দিয়ে হয়তো চাগে ছেম লেভেলৰ কৰিব পাৰিব। কাৰণ কমপ্লিটলি ক্লাছ 10 লেভেলৰ এইটো কুৱেশ্যন পেপাৰ যেন হৈছে। আপুনি মেথছৰ কথাই কওক বা ইংলিছৰে কথা কওক, তাৰ ভিতৰত 20% এনেকুৱা আছে যিখিনি আমি এক্সট্ৰা এফৰ্ট যিসকলে দিছে তেওঁলোকেহে কৰিব পাৰিব। তো তেনেকুৱা ধৰণৰ কথা। অকল মাত্ৰ কাট অফ ক্লিয়াৰ কৰাই আমাৰ লক্ষ্য নহয়। মই আগতে কৈছোঁ কাট অফ কিমান গুণ? 10 গুণ মানুহে, 4 গুণ মানুহে, 5 গুণ মানুহে কাট অফ ক্লিয়াৰ কৰে। বাট ফাইনেল চিলেকশ্যন হ'ব কাৰ? সেই 4,000 জন মানুহৰ, হয়নে? গতিকে আমাৰ ইণ্টাৰভিউ লেভেললৈকে আমি 25 মাৰ্কৰ কাৰণে ইমান ডিপেণ্ডেণ্ট হ'ব নোৱাৰোঁ। কাৰণ কোনোবাই যদি অলৰেডি আপোনাতকৈ 20 মাৰ্ক বেছি তেওঁ স্ক'ৰ কৰি থৈছে আৰু তেওঁ যদি কম্পিউটাৰত 10ও পায় তেতিয়া তেওঁ চিলেকশ্যন পাই যাব, হয়নে? তো তেনেকুৱা ধৰণৰ কথা আহে। তো আমি সেইকাৰণে ট্ৰাই কৰিব লাগে আমি যিমান পাৰোঁ সিমান মাৰ্ক স্ক'ৰ কৰিব পাৰোঁ যাতে ৰিটাৰ্ণ এক্সামিনেশ্যনত। সেইটো কম্পিউটাৰত আমি নিজৰ বেষ্ট দিবলৈ ট্ৰাই কৰিমেই। চল্টি টেষ্ট কাৰ হ'ব? আমি সকলোৱে গম পাওঁ সাগৰীয় পানী নিমখীয়া হয়। 46 নম্বৰ কুৱেশ্যন। হুইচ অফ দ্য ফলোইং মাউণ্টেইন ৰেঞ্জ ইজ নৰ্থ ইষ্ট ইণ্ডিয়া? নৰ্থ ইষ্ট ইণ্ডিয়াত কোন আছে? মাউণ্টেইন ৰেঞ্জ আছে বৰাইল ৰেঞ্জ, গমেই পায়। নৰ্থ ইষ্টত আছে আমাৰ বৰাইল ৰেঞ্জ। 47 হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ ইনকাৰেক্ট? কোনটো ষ্টেটমেণ্ট ইনকাৰেক্ট সুধিছে? সেইটো হৈছে মালদ্বীপ। মালদ্বীপ এখন ইউনিয়ন টেৰিটৰী নহয়। মালদ্বীপ ইণ্ডিপেণ্ডেণ্ট আইলেণ্ড কাণ্ট্ৰি হয়, হয়নে? মালদ্বীপ কি হয়? ইণ্ডিপেণ্ডেণ্ট আইলেণ্ড কাণ্ট্ৰি। Next, 48 number question. The equator, the tropic of Capricorn, the tropic of Cancer. তিনিটা কোনে পাৰ হৈ যায়? এইটো কেঞ্চাৰ, ইকুৱেটৰ আৰু টপিক অফ কেপ্ৰিকন। তিনিটা পাৰ হৈ যোৱা যিখন কণ্টিনেণ্ট আছে এইটো হৈছে আপোনাৰ কাৰেক্ট এনচাৰ হ'ব আফ্ৰিকা। আফ্ৰিকা তিনিটা পাৰ হৈ যায় আফ্ৰিকাৰ ওপৰেৰে। 49 নম্বৰ কুৱেশ্যন আছে। হুইচ অফ দ্য ফলোইং ইজ এন আইলেণ্ড ষ্টেট অফ দ্য ইউনাইটেড ষ্টেট অফ আমেৰিকা? ইউনাইটেড ষ্টেট অফ আমেৰিকাৰ আইলেণ্ড ষ্টেট কোনখন হয়? সেইটো হৈছে হাৱাই। 50 number question. Sudden burst into the open of hot water and vapor from deep underground is. কেতিয়াবা অলপমান ইংলিছ টান যেন লাগিলে এইটো অসমীয়াটো পঢ়ি ল'ব পাৰে। এইটো কাৰেক্ট এনচাৰ কি হ'ব? উষ্ণ প্ৰশ্ন, এইটো প্ৰশ্নবন অৰ্থাৎ গিজাৰ। Which of the following is not a component of the Constitution of India? ইয়াত কি ইজি নাই কাৰণ অপশ্যনবিলাক ইমান ইজি দিছে। অপশ্যন ইমান ইজি দিছে যে কোনোবাই নাজানে যদিও টিক মাৰ্ক কৰি দিব। এটা হ'ল DPSP আমি পঢ়িয়ে থাকোঁ, ডাইৰেক্ট পলিটিৰ তাত দিয়াও আছে ডাইৰেক্ট। তাৰপিছত কি হ'ল ফাণ্ডামেণ্টেল ৰাইটছ আমি জানো, ফাণ্ডামেণ্টেল ডিউটি আমি জানো। এইটো আৰু ক'ৰ পৰা আহিলে? ডাইৰেক্টিভ ৰাইটছ এণ্ড চেণ্টাৰ। গতিকে এইটো কি হয়? কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ কম্পনেণ্ট নহয়, হয়নে? গতিকে 51টো হ'ল। 52 নম্বৰ আহিছোঁ। দ্য কণ্টিনিউৱাছ ৰাইজ ইন দ্য প্ৰাইজ লেভেল। ইকনমিৰ পৰা এটাই কুৱেশ্যন আহিছে। এটা এনেকুৱা ধৰণৰ ইমান ইজি কুৱেশ্যন আহিছে। অলৰেডি আমি কুৱেশ্যনটো আমাৰ হেৰিত ইউটিউব চেনেলত ফ্ৰীতে ডিছকাছ কৰাই আছিলে ইকনমিক ভিডিঅ'টোত, ঠিক আছে? আৰু এইটো ডিছকাছ কৰা নকৰাৰ লগত কথা নাই। আমি দিছোঁ তেনেকুৱা নহয়। বহুত বেছিক কথা। আপোনালোকে বেছিক যিখিনি প্ৰিপাৰেশ্যন কৰে তেওঁলোকে এইটো চল্ভ কৰিব পাৰিছে এইবোৰ, ঠিক আছে? এইটো হ'ব ইনফ্লেশ্যন, হয়নে? য'ত কি হয় আমাৰ বস্তুৰ দামবোৰ বাঢ়ি যায়, সেইটো ইনফ্লেশ্যন বুলি কওঁ কাৰণ টকাৰ দামটো ছেম থাকে। হোৱাট ডাজ দে ষ্টেণ্ড ইন ফৰ? এইটো কি হৈছে? দে NRLM যিটো আছে তাত দে মানে কি সুধিছে, ঠিক আছে? তো দীন দয়াল অন্ত্যোদয় যোজনা হ'ব আমাৰ কাৰেক্ট এনচাৰ। অলপ পঢ়িলে নিজে মুখত আহি যায় দীন দয়াল অন্ত্যোদয় যোজনা, আমি শুনিয়ে থাকোঁ। 54 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। হুইচ অফ দ্য ফলোইং নভেলছ ৱাজ ৰিটাৰ্ণ বাই পদ্মশ্ৰী ৰংবং তেৰাং? ৰংবং তেৰাঙৰ দ্বাৰা লিখিত কোনখন নভেল হৈছে? তলৰখন হৈছে। সেইটো কুৱেশ্যন সুধিছে আৰু কাৰেক্ট এনচাৰ হ'ব ইয়াত ৰং মিলিৰ হাঁহি। ৰং মিলিৰ হাঁহি। Which of the following is not a central armed police force of India? তলৰ কোনটো চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ নহয়? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব নেশ্যনেল চিকিউৰিটি গাৰ্ড নহয় বুলি কয়। SSB হয় আমি গমেই পাওঁ, CISF হয়, CRPF হয়, ICG হয়। গতিকে এইটো বাকী থাকিল নেশ্যনেল চিকিউৰিটি গাৰ্ড, হয়নে? তেওঁলোক চেণ্ট্ৰেলৰ নহয়, আৰ্ম ফ'ৰ্চ নহয়। হোৱাট ইজ দ্য কেমিকেল চিম্বল অফ চিলভাৰ? ছায়েন্সৰ যিখিনি কুৱেশ্যন আহিছে ভেৰি ইজি কুৱেশ্যন আহিছে, ভেৰি ইজি লেভেলৰ কুৱেশ্যন আহিছে আৰু এইটো এনচাৰ হ'ব AG। গতিকে মই বাৰ বাৰ কওঁ সেইকাৰণে ক্লাছ 10 লেভেললৈকে যদি আপোনালোকে বাকী গোটেইখিনি চল্ভ কৰে তেতিয়াতো আপোনাৰ 80% কাম তাতেই হৈ গ'ল। বাকী 20% আপোনালোকে নিজে এফৰ্ট দি পেলাই আগবাঢ়ি যাব লাগিব, ঠিক আছে? ছ'চিয়েল ষ্টাডিজে হওক, ছায়েন্সে হওক। আপোনালোকে বহুতে কয় যে ছ'চিয়েল ষ্টাডিজ পৰা নাই অহা, তেতিয়া ক'ৰ পৰা আহিছে? গোটেইখিনি চাই ল'বচোন কিমানখিনি কুৱেশ্যন আহিছে ছ'চিয়েল ষ্টাডিজৰ পৰা। মই অলৰেডি এটা ভিডিঅ' বনাইছোঁ, তথাপি বহুত ৰৈ গৈছে, বাট বহুতখিনি আহিছে। বাকী নৰ্মেল যিখিনি জিকে আছে, জিকেখিনিতো সেইখিনি কি আহে আমি কোনেও ক'ব নোৱাৰোঁ। বহুত
গতিকে তেনেকুৱা ধৰণৰ কথা আমি এটলিষ্ট এইখিনিতো আমি কভাৰ কৰিবই লাগিব চায়েন্সৰ যদি এইকেইটা নাই পঢ়া তেতিয়াতো ভাবিবলগীয়া কথা এইকেইটা আমি বেলেগকৈ প্ৰেক্টিচ কৰা কুৱেশ্যনে নহয় একেবাৰে বেছিক কুৱেশ্যন হয়নে তো তেনেকুৱা ধৰণৰ বাকী এইটোৱে চাওকচোন প্ৰেচিডেণ্ট অফ USA এইটো জানো আমি মক টেষ্টত দিব পাৰো ইমান ইজি হয়নে জো বাইডেন সকলোৱে জানো আমি মুখে মুখে আছে তো তেনেকুৱা ধৰণৰ কথা হুইচ অফ দ্য ফলোইং ইজ কনচিডাৰ্ড এজ এ পাৱাৰ হাউচ অফ এনিমেল চেল এটাই কথা আমি মিমো আছে যে বাকী পাৰো নোৱাৰো এইটো ইমান মনত দেখা যে মাইক্ৰকন্ড্ৰিয়া ইজ দ্য পাৱাৰ হাউচ অফ চেল হয়নে তো এইটো হৈছে আমাৰ এনচাৰ হুইচ অফ দ্য ফলোইং কান্ট্ৰিজ ডাজ নট হেভ এ চিচৰ কাৰ নাই ইয়াৰ এনচাৰ কি হ'ব চাইডৰ ফালে যোনে লেণ্ডেড আগুৰা সেইটো কি হয় আফগানিস্তান হ'ব ইয়াৰ এনচাৰ 16 নম্বৰ কুৱেশ্যন দ্য world's largest island Greenland is a part of which of the following countries Greenland কাৰ পাৰ্ট হৈ সুধিছে এইটো হ'ব আমাৰ এনচাৰ ডেনমাৰ্ক তো এইকেইটা আই থিংক জিকেৰ কুৱেশ্যন আহিছিলে এতিয়া আমাৰ আহিব য়েছ এইকেইটা জিকেৰ কুৱেশ্যন আছিলে এতিয়া আমাৰ আহিলে ৰিজনিং হয়নে গতিকে জিকেত আউট অফ 60 মই বেলেগকৈ যিহেতু ভিডিঅ' নাই বনোৱা জিকেত আউট অফ 60 কিমান স্ক'ৰ কৰিলে আপোনালোকে লিখিবচোন জিকে কিমান স্ক'ৰ কৰিলে তেনেকুৱাকৈ মেথছত ৰিজনিঙত কিমান স্ক'ৰ কৰিলে এনেকুৱাকৈ আগবাঢ়ি যায় এইটো কমেণ্ট ডাউন কৰিবচোন এটা আইডিয়া হ'ব আপোনালোকৰ কেনেকুৱা হ'ল এক্সাম মোৰো ভাল লাগিব দেখি 61 ৰিজনিং পাৰ্ট ষ্টাৰ্ট হ'ল আই গেছ তো আমি এতিয়া ৰিজনিংখিনি চল্ভ কৰিম যিমান পাৰোঁ মই চল্ভ কৰিব গৈ থাকিম বেছি দীঘলীয়া নকৰোঁ স্পীডত চল্ভ কৰি গৈ থাকিম ঠিক আছে মই অলৰেডি এবাৰ গোটেই কুৱেশ্যন পেপাৰখন চল্ভ কৰি চাইছোঁ যাতে সোনকালে ভিডিঅ'টো হয় 61 নম্বৰ কুৱেশ্যন কনচিডাৰ দ্য 4 নাম্বাৰছ গিভেন হিয়াৰ এইটো কি সুধিছে ইফ দ্য digits of each number are arranged in ascending order সৰুৰ পৰা ডাঙৰলৈকে যদি আমি এৰেঞ্জ কৰোঁ গোটেই নাম্বাৰবোৰ কোনটো নিউ নাম্বাৰ চব আটাইতকৈ কি হ'ব সৰু হ'ব এতিয়া যদি আমি সৰুৰ পৰা ডাঙৰলৈ এৰেঞ্জ কৰোঁ এইটো সৰুৰ পৰা ডাঙৰলৈ এৰেঞ্জ কৰিলে শেষত কি ফাৰ্ষ্টত কি আহিব অৰ্থাৎ প্ৰথম ঘড়ীটোত 1 আহিব ইয়াৰ সৰুৰ পৰা ডাঙৰ কৰিলে 3 আহিব ইয়াৰ আহিব 2 ইয়াৰ আহিব 3 গতিকে শতকৰ দশক শতকৰ ঘৰত আটাইতকৈ যিটো সৰু সেইটোৱে সৰু এইটো 1 2 9 নিব এইটো আটাইতকৈ সৰু নম্বৰ হ'ব হয়নে গতিকে আমাৰ কাৰেক্ট এনচাৰ হ'ব 3 এটাৰ গোটেইখিনি কৰি চাব লগা নাই মুখে মুখে আহে মই ক'ব লগা হৈছে কাৰণে অলপ দীঘলীয়া হৈছে ঠিক আছে নহ'লে আৰু স্পীডত কৰিব পাৰি ফাইন দ্য অড ওৱান আউট কোনটো অড ওৱান আউট হৈ কৰিব দিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বেট মানে সেই ক্ৰিকেটৰ বেট নহয় বাদুলি কাৰণ বাদুলি এটা মেমেল হয় ঠিক আছে বাদুলি মেমেল হয় আৰু বাকীবোৰ কি হয় আমাৰ বাকী এই তিনিওটা হৈছে বাৰ্ড গতিকে অড হৈছে বেট নেক্সট 63 নম্বৰ কুৱেশ্যন পইণ্টিং টু শাৰদ ইন এ ফটোগ্ৰাফ মালিনী said মালিনী কি কৈছে শাৰদক চাই পেলাই কৈছে যে হিজ ব্ৰাদাৰ্ছ ফাদাৰ মালিনী said হিজ ব্ৰাদাৰ্ছ ফাদাৰ অৰ্থাৎ কি আছিলে ইয়াৰ নাম শাৰদৰ ব্ৰাদাৰৰ ফাদাৰ শাৰদৰ ব্ৰাদাৰৰ ফাদাৰ অৰ্থাৎ শাৰদৰো কি হৈ গ'ল ফাদাৰ হৈ গ'ল ইজ দ্য অনলি সন অফ মাই গ্ৰেণ্ডফাদাৰ is the only son his brother's father is the only son এই ফাদাৰজন কি হয় only son of my grandfather অৰ্থাৎ মালিনীৰ গ্ৰেণ্ডফাদাৰৰ এটা only son হয় হয়নে এজন son হ'ল ঠিক আছে গতিকে এওঁৰো গ্ৰেণ্ডফাদাৰ হ'ল হয়নে তো দুয়োজন কি হৈ গ'ল এই দুজন এওঁৰো যদি এওঁৰো কি হৈ গ'ল ফাদাৰে হৈ গ'ল তো মালিনী কি হৈ গ'ল চিষ্টাৰ হৈ গ'ল হয়নে নহয় যদি মালিনীৰো গ্ৰেণ্ডফাদাৰ এজনী শাৰদৰ গ্ৰেণ্ডফাদাৰ এজনী কি হৈ গ'ল ফাদাৰ চিষ্টাৰ হৈ গ'ল দুজন বুজি পাইছে হব কাৰণ ডিটেইলত ডিছকাছ নাই কৰা কনফিউজন আহি যাব পাৰে ঠিক আছে বাকী পিছত কেতিয়াবা সময় পালে এক্সাম চিষ্টেম গ'লে আমি ৰিজনিং আৰু মেথছখিনি কেতিয়াবা ইন ডিটেইল ডিছকাছ কৰিম এইটো কি দিছে ৰবটিক্স ইজ কোডেড এজ অৰবিটিক্স প্ৰজেক্টটো কেনেকৈ কোড হ'ব হয়নে এতিয়া কি হৈছে ইয়াতে আমি ক্ৰছ হৈ আছে হয়নে এইটো ইয়াত অৰ্থাৎ আৰটোৰ পিছত গৈছে অ'টো ইয়াত গৈছে এনেকুৱা ধৰণৰ ক্ৰছ হৈ আমাৰ হৈছে গতিকে ইয়াতে আমি কি ক্ৰছ কৰি দিম পিটো ইয়াত খেদাম আৰু আৰটো ইয়াত আহি যাব এনেকৈ ইয়াতে ক্ৰছ অ' আৰু যে আৰ পি অ' যে ক'ৰবাত আছে নেকি আৰ পি ইটো আৰ পি অ' ই আছে এইটো কাট খাই গ'ল আৰ পি জে অ' আছে কাট খাই গ'ল আৰ পি জে অ' আছে কাট খাই গ'ল চৰি আৰ পি জে অ'য়ে হ'ব চৰি জে হ'ব আৰ পি জে অ' আৰু চি ই হ'ব হয়নে চি ই হ'ব আৰ পি জে অ' চি ই গতিকে এইটো আছে গতিকে এইটো হ'ব কাৰেক্ট এনচাৰ 65 নম্বৰলৈ আহিছোঁ ইন এ জু দ্য লায়ন কেজ ইজ টুৱাৰ্ডছ ইষ্ট অফ টাইগাৰ কেজ এটা জুত কি আছে এইটো লায়ন আছে হয়নে লায়নৰ কেজটো ক'ত আছে
ইষ্ট অফ টাইগাৰ, টাইগাৰৰ ইষ্টৰ ফালে আছে, ঠিক আছে। টাইগাৰৰ ইষ্টৰ ফালে লায়নৰ কেজটো আছে। এট দ্য এক্সাক্ট চাউথ অফ দ্য লায়ন কেজ, আৰু লায়ন কেজৰ এক্সাক্ট চাউথৰ ফালে দেয়াৰ ইজ এ বিয়াৰ্স কেজ, এটা বিয়াৰৰ কেজ আছে, হুইচ ইজ টুৱাৰ্ডছ দ্য ৱেষ্ট অফ চিতাছ কেজ, চিতাৰ কেজৰ ৱেষ্টত আছে, এনেকৈ লিখি ললো। ইন হুইচ ডাইৰেকশ্যন দ্য টাইগাৰ কেজ ফ্ৰম দ্য চিতা, এই টাইগাৰৰ কেজটো চিতাৰ পৰা কি ডাইৰেকশ্যনত আছে, এনেকৈ যদি আমি ডাইৰেকশ্যন চাওঁ, নৰ্থ ইষ্ট, সাউথ ৱেষ্ট, তো সাউথ ইয়াৰ পৰা চিৰ পৰা যদি চাওঁ আমাৰ কি হ'ল, এইটো ডাইৰেকশ্যন আছে হয়নে, এইটো ডাইৰেকশ্যন হলে আমাৰ কাৰেক্ট এনচাৰটো কোনটো হ'ব, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নৰ্থ ৱেষ্ট, ইয়াৰ মাজত আছে যিহেতু নৰ্থ আৰু ৱেষ্টৰ, আমাৰ নৰ্থ ৱেষ্ট হ'ব কাৰেক্ট এনচাৰ। আই হোপ আপোনালোকে ইমান ইণ্টাৰেষ্টেড নহয় ডিটেইল সলিউশ্যনৰ, সেইকাৰণে মই ইমান বেছি গুৰুত্ব নাই দিয়া ডিটেইল সলিউশ্যনৰ ওপৰত। তথাপি কৈ দিছোঁ, ইমান আৰু এনেই চিন দিলে নহ'ব মেথছ আৰু ৰিজনিংখিনি। এট হোৱাট স্পীড শুড এ কাৰ ট্ৰেভেল অন এ হাইৱে টু ৰিচ ডেষ্টিনেশ্যন 12 কিলোমিটাৰ এৱে ইন 15 মিনিটছ, কিমান স্পীডত যাব লাগিব সুধিছে। এতিয়া আমাক ডিষ্টেঞ্চ কিমান দিছে, 12 কিলোমিটাৰ যাব লাগিব হয়নে, টাইম দিয়া আছে আমাক 15 মিনিট। 15 মিনিটক আমি যিহেতু আমাৰ বাকী এটা এনচাৰবিলাক কি আৱাৰত আছে, গতিকে 15 মিনিটক আৱাৰ কৰিবলৈ আমি 15/60 কৰি ল'লো, আৱাৰ হৈ গ'ল তেতিয়া 15 মিনিটটো। আৰু আমাক ওলাব দিছে স্পীড, স্পীড মানে জানো আমি ডিষ্টেঞ্চ বাই টাইম, ডিষ্টেঞ্চ আছে 12, টাইম হ'ল আমাৰ 15/60, 15/60 যদি কাটাকাটি কৰি লওঁ কিমান হ'ব, 1/4 হ'ব, 12 হৈ গ'ল আৰু এইফালে হৈ গ'ল 1/4। ওপৰত গ'লে কি হ'ব, 12 এনেকে লিখো যদি ওপৰত উলটি যাব, 12 × 4 কিমান হ'ব, 48 হ'ব, তো 48 কিলোমিটাৰ পাৰ আৱাৰ হ'ব আমাৰ কাৰেক্ট এনচাৰ। 67লৈ আহিছোঁ, হুইচ ৱৰ্ড উড বি দ্য লাষ্ট ইন ষ্টেণ্ডাৰ্ড ইংলিছ ডিকশ্যনাৰী, ইংলিছ ডিকশ্যনাৰী ৱৰ্ডটো আটাইতকৈ লাষ্টত কোনটো হ'ব সুধিছে, গমেই পায়, একেবাৰে ষ্টাৰ্টিঙৰ পৰা চাই যাব, এ আছে সকলোতে, এ কাট খাই গ'ল, ডি কাটি গ'লো, ডি কাটি গ'লো, তাৰপিছত ভি আছে, ভি কাটি দিলো, তাৰপিছত গোটেইকেইটাত ই আছে, ইটো কাটি দিলো। তাৰ নেক্সট চাব, আৰ আছে, আৰ আছে, এন আছে, এন আছে, এনৰ পিছত আৰ আহিবনে, MNOPQR হয়নে, তো এনটোতো হ'ব নহয়, এনটো আগতে আহিব, আটাইতকৈ লাষ্ট দিছে আমাৰ, এইটো কাটিলো, গতিকে এইটো অপশ্যন আমাৰ কাট খাই গ'ল, আমাৰ দুটা থাকিল, আৰ আহিল, তাৰপিছত টি আছে, এছ আছে, এছৰ পিছত টি আহে, এছটো আগতে আহি গ'ল, গতিকে এইটো খাই গ'ল, আটাইতকৈ শেষৰটোলৈকে আমাৰ এনচাৰ হ'ব ডি, ঠিক আছে। এটা এটা লেটাৰ কৈ চাই যাই থাকিব, এইটো সকলোৱে গমেই পায়, ইমান ইজি কুৱেশ্যন। এনচাৰ নম্বৰ 2টো হ'ব। আইডেণ্টিফাই দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড, কোনটো কাৰেক্টলি স্পেল্ড আছে সেইটো সুধিছে, এইটো এনচাৰ হ'ব মডাৰেটৰ, এইটো ইজি, সকলোৱে পাৰিছে আই গেছ। 69 নম্বৰ কুৱেশ্যনটো আহিছোঁ, হুইচ অফ দ্য ফলোইং ৱৰ্ডছ কেন নট বি মেড ইউজিং দ্য লেটাৰ, এইকেইটা লেটাৰ ইউজ কৰি পেলাই আমি তলৰ কোনটো ৱৰ্ড বনাব নোৱাৰো, এইকেইটা লেটাৰত কি আছে, টি এন এইবোৰ আছে, গতিকে এলটোতো নাই, ইয়াত এল নাইয়ে লেটাৰটো, আমিতো এইটো মেডিকেল ৱৰ্ডটো কেনেকৈ বনাব পাৰিম, এইটো বনাব নোৱাৰো, তো আমাৰ এনচাৰ হ'ব 69 এইটো, হয়নে, ইমান ইজি আছিলে। এতিয়া এইটো কুৱেশ্যন মই কৰিব গ'লে বহুত সময় যাব, গতিকে এইটো কুৱেশ্যন মই এতিয়া চল্ভ নকৰোঁ, কাৰণ এইটো চিটিং এৰেঞ্জমেণ্টৰ কুৱেশ্যন হয়নে, মই অলৰেডি বহুত চল্ভ কৰি চালোঁ, আৰু ইমান টাইম নষ্ট কৰিব লগা নাই, মই গোটেই ৰিজনিং আৰু মেথছৰ যিখিনি কুৱেশ্যন আছে, মই পাৰ্ট ৱাইজ ৰিজনিং আৰু মেথছৰ কুৱেশ্যনখিনি গোটেইখিনি আপোনালোকৰ লগত ডিছকাছ কৰি দিম আফটাৰ এক্সাম, ঠিক আছে। গতিকে ইয়াৰ এনচাৰ হ'ব 19, যিহেতু আমি কাট অফৰ কাৰণে মিলাবৰ কাৰণে আমি এনচাৰ কিট চাই আছোঁ, গতিকে ইন স্পীড আমি যিমানখিনি পাৰোঁ চল্ভ কৰি গৈ থাকিম, ঠিক আছে। যিসকলে ভাবিছে নাই পৰা কৰিবলৈ, মই বুজাই দিম বাৰু বেলেগকৈ। হুইচ অপশ্যন ইজ চিমিলাৰ টু পেঞ্চিল ষ্টুডেণ্ট স্কুল, আৰু পিছত কি হ'ব, পেঞ্চিল ষ্টুডেণ্ট আছে, স্কুল কি হ'ব, ঠিক আছে, ষ্টুডেণ্টে কি কৰে, পেঞ্চিল ইউজ কৰে, স্কুল কি, ইয়াৰ কাৰেক্ট এনচাৰটো আপোনালোকে কি চিন দিছে, কি হ'ল এইটো, চৰি, হুইচ অপশ্যন ইজ চিমিলাৰ টু, এনেকুৱা ধৰণৰ কোনটোৰ লগত চিমিলাৰ, আচ্ছা আচ্ছা, এইটো কি হ'ব আপোনাৰ, কাক কোনে ইউজ কৰে, ষ্টুডেণ্টক পেঞ্চিল, তাৰপিছত স্কুল আহিলে হয়নে, মাউচ, ইট, বিস্কুট, এইটো কাম হ'ব, পেন, ৰাইটাৰ, বুক নহ'ব, কেছ, শ্বপকিপাৰ, গুডছ, কম্পিউটাৰ, অফিচাৰ, বেংক, এইটো হ'ব হয়নে, কম্পিউটাৰ অফিচাৰ ইউজ কৰিলে, আৰু অফিচাৰ ক'ত থাকে, বেংকত আছে, এনেকৈ ষ্টুডেণ্টে পেঞ্চিল ইউজ কৰিলে আছে ক'ত, স্কুলত, অপশ্যন বি ইজ কাৰেক্ট। তো মই একেবাৰে শ্বৰ্টলি মানে গোটেইখিনি মনত ৰাখিব ট্ৰাই কৰিছোঁ, সেইকাৰণে পাহৰি গ'লোঁ, ঠিক আছে। বাকী মেথছখিনিও তেনেকুৱা ধৰণে অকল এনচাৰটোহে লিখি থোৱা আছে, চল্ভ মই নিজে কৰি গৈ আছোঁ তো অলপ টাইম। If REAR is 42, TAR is 44, DAR is 28, then which of the following set is incorrectly paired? কোনটো incorrectly paired আছে? এইকেইটা কি কৰিছে? গোটেইকেইটা প্লাছ কৰিছে হয়নে? REAR কি আছে? REAR মানে R কিমান নম্বৰত আহে আমাৰ 18,
ই আহে 5 নম্বৰত, এ আহে 1 নম্বৰত আৰু আৰ আহে 18 নম্বৰত। এই গোটেইকেইটা যদি আমি প্লাছ কৰি দিওঁ আমাৰ কিমান আহি যাব? 42 আহি যাব। সেইকাৰণে এইটো 42 লিখা আছে। তেনেকৈ বাকী কেইটাও আৰু সেনেকৈ আমি যদি কওঁ হুইচ অফ দ্য ফলোইং চেট ইজ ইনকাৰেক্টলি পেয়াৰ, গোটেইকেইটা প্লাছ কৰি কৰি গৈ থাকিব লাগিব। তাত গৈ পেলাই ফিয়াৰটো যদি আমি চাওঁ তেতিয়া সেইটো ইনকাৰেক্টলি হ'ব, কাৰণ এফ মানে হৈছে 6, ই মানে হৈছে 5 আৰু এইটো হৈছে 1, এইটো হৈছে 18। কিমান হৈ যাব? 5 1 6 6 6 12 আৰু 12 18 8 9 10 8 1 2 3 30 হৈ যায়। কিন্তু আমাৰ এনচাৰ দিছে 32, গতিকে ইনকাৰেক্টলি পেয়াৰ সুধিছে, কুৱেশ্যনটো ভালদৰে মাতিব সদায়। আমাৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি। 73 নম্বৰ কুৱেশ্যনত আহিছোঁ, ফাইণ্ড দ্য বেষ্ট অপশ্যন টু ফিল ইন দ্য লাষ্ট টাৰ্ম। কোনটো লাষ্ট টাৰ্মত বেষ্ট অপশ্যন হ'ব? চাৰ্কল, জিঅ'মেট্ৰি, পয়েট্ৰি কি হ'ব? জিঅ'মেট্ৰিৰ ভিতৰতে চাৰ্কল আহে, জিঅ'মেট্ৰি এটা যিহেতু ব্ৰাঞ্চ, আৰু পয়েট্ৰি কি হ'ব? লেংগুৱেজৰ ভিতৰত পৰিব। বুকৰ ভিতৰতো যিকোনো থাকিব পাৰে, চেপ্টাৰটো যিকোনো থাকিব পাৰে, প্ৰ'জটো নহয়। গতিকে লেংগুৱেজ আমাৰ কাৰেক্ট এনচাৰ হ'ব। 74 নম্বৰ এনচাৰ কুৱেশ্যনলৈ আহিছোঁ, যে কি সুধিছে এইটো, কোনটো ৰিলেশ্যনশ্বিপ চাইল্ড আৰু মেডিচিন, চাইল্ডক কি দিছে? ভেকচিনেশ্যন দিছে, চৰি। তেনেকৈ প্লেণ্টক কি দিব? পেষ্টিচাইড দিব, যাতে বেমাৰ আজাৰ নহয়, হয়নে? আগতে যিটো দিয়ে। 75 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ, যে হুইচ অফ দ্য ফলোইং উড নট বি কাৰেক্টলি, দ্য পাৰ্চন ডাইড অফ ডেছ হিট অন হিজ কাৰ। এইটো মোক অলপ কণ্ট্ৰভাৰ্চিয়েল লাগিছে, মই ভাবি পোৱা নাই কি হ'ব পাৰে। তথাপি এনেকুৱা লাগিছে যে মাৰাত্মক চাগে হ'ব নোৱাৰে, নালাগে। মাৰাত্মক বেমাৰৰ ক্ষেত্ৰত হয়, মানে হিটৰ ক্ষেত্ৰত, হিট অন হিজ হেড যদি মূৰত খুন্দাই, সেইটোক মাৰাত্মক হ'বনে? এই দুটাৰ মাজত মোৰ কনফিউজন লাগিছে, মাৰাত্মক আৰু ধ্বংসাত্মক, এই দুটা কোনটো হ'ব পাৰে? ধ্বংসাত্মকো হ'ব পাৰে। গতিকে মেবি এই দুটাৰ ক্ষেত্ৰত মই যিহেতু 100% চিয়ৰ নহয়, তথাপি আটাইতকৈ বেছি ডেডলি হিট লিথল এটা হ'ব, চিয়ৰ নহয় যিহেতু, তথাপি এইটোৱে অপশ্যনটো চিন দি থলো, ঠিক আছে? এইটো এবাৰ চাই ল'ব লাগিব, কাৰণ 100% চিয়ৰ নোহোৱালৈকে মোৰ কিছু কথা ক'ব ভাল নালাগে। হোৱাট উড বি দ্য কাৰেক্ট চিকুৱেঞ্চ অফ দ্য ফলোইং, কোনটো কাৰেক্ট চিকুৱেঞ্চ হ'ব? ষ্টেণ্ডাৰ্ড ইংলিছ ডিক্সনাৰীৰ কথাটো আমি গম পালোৱে, এনেকুৱা আৰ আমি কাট খাই গৈ থাকিম, এনেকুৱা ধৰণে কৰিম, হয়নে? তাৰপিছত কি আহিল? ই আহি গ'ল, তাৰপিছত বি আহি গ'ল, বিটো আগতে হ'ব, 4টো আগতে হ'ব, হয়নে? 4 আগতে থকা কোন আছে? 3টা আছে, এইটো কাট খাই গ'ল, 4 আগত নাই। তাৰপৰা বি আহি গ'ল, 4 আগত হ'ব, তাৰপিছত এন আছে, জি আছে, ৱাই আছে, তো কি হ'ব? জিটো নেক্সট হ'ব, 4টো হ'ল, 4টো থকা এটাই অপশ্যন আছে, তো অপশ্যন চি ইজ কাৰেক্ট। এইটোতো একেবাৰে ইজি ডিক্সনাৰী কুৱেশ্যনবোৰ। 77 নম্বৰ কুৱেশ্যন কি আছে? চিকুৱেঞ্চটো সুধিছে, 27 30 37 50 কি হ'ব? 27 ইকুৱেল টু প্ৰাইম নাম্বাৰৰ কুৱেশ্যন হয়, +3 কৰিলে, এতিয়া +7 কৰিছে, এতিয়া প্লাছ কিমান কৰিছে? 11 কৰিছে, হয়নে? প্ৰাইম নাম্বাৰ হ'লেও আৰু এটা চিকুৱেঞ্চ আছে, 2 3 5 7 11 13 17 19 হয় আমাৰ প্ৰাইম নাম্বাৰবোৰ। কিন্তু ইয়াত কি হৈছে? প্ৰথমতে 3 প্লাছ কৰিছে, গতিকে 2টো কাট নাই কৰা, তাৰপিছত 7 প্লাছ কৰিছে, 5টো নাই কৰা, গতিকে ইয়াৰ মাজৰ কেইটা আমি কাট খাই দিম। 3 7 13 19 হ'ব আমাৰ যিটো, গতিকে 15ত 11টো প্লাছ কৰিলোঁ, এতিয়া চৰি 11 নাই প্লাছ কৰা, 7ৰ পিছত 13 প্লাছ কৰিছোঁ, আৰু তেতিয়া আমাৰ নেক্সট প্লাছ কৰিবলৈ কি আছে? 19 আছে, গতিকে আমাৰ 19 এনচাৰ হ'ব কাৰেক্ট। 19 নহয়, চৰি 19 আমি প্লাছ কৰিব লাগিব 50 লগত, 50 লগত যদি আমি 19 প্লাছ কৰোঁ কিমান হ'ব? 69, আৰু 69 এ নম্বৰ কুৱেশ্যনটো, এ নম্বৰ এনচাৰটো হৈছে আমাৰ কাৰেক্ট এনচাৰ। 78লৈ আহিছোঁ। 78 নম্বৰ কুৱেশ্যনটো কি সুধিছে? পল্লৱী ক্লেইমছ টু বি টলাৰ দেন জ্যোতি। পল্লৱী কৈছে যে পল্লৱী জ্যোতিতকে তলাৰ হয়, কিন্তু স্মিতাই কি কৈছে? স্মিতা হুইজ টলাৰ দেন পল্লৱী। স্মিতা কি হয়? পল্লৱীতকে তলাৰ, হয়নে? স্মিতা আকৌ পল্লৱীতকে তলাৰ। knows that পল্লৱী ইজ ৰং। স্মিতাই কৈছে যে মইতো পল্লৱীতকে ওখ, কিন্তু এই পল্লৱী যিটো কথা ক'লে, পল্লৱীয়ে জ্যোতিতকে ডাঙৰ দীঘল, সেইটো কথা কি? মিছা কথা, হয়নে? সেইটো ক'লে। হুইচ অফ দ্য ফলোইং কেন বি, হাইটটোৰ ক্ষেত্ৰত কোনটো তলৰ লাইনটো শুদ্ধ হ'ব সুধিছে। পল্লৱী ইজ ডেফিনেটলি শ্বৰ্টাৰ দেন জ্যোতি। পল্লৱী সুধিছে জ্যোতিতকে মানে চুটি, চাপৰ। এতিয়া আমি সেইটো গমেই পোৱা নাই, আমি স্মিতাই অকল আহি কৈছে যে তাই কোৱা কথাটো মিছা, অৰ্থাৎ পল্লৱী জ্যোতিতকে ওখটো নহয়, হয়নে? পল্লৱী জ্যোতিতকে ওখ নহয়, কিন্তু পল্লৱী জ্যোতিতকে চুটি নে পল্লৱী জ্যোতি দুয়োটা সমানে, সেইটো আমি গমেই পোৱা নাই, তো এইটো আমি গমেই পোৱা নাই, এইটো আমরা নাজানো। পল্লৱী এণ্ড জ্যোতি চেম এজ, এইটো আমি গম পোৱা নাই। স্মিতা ইজ দ্য টলেষ্ট অফ দ্য থ্ৰী, স্মিতা টলেষ্ট সেইটো গম পোৱা নাই। স্মিতাইতো কৈছে যে পল্লৱী জ্যোতিতকে ওখ নহয়, জ্যোতি মেবি বহুত ওখ, স্মিতাতকে ওখ হ'ব পাৰে, গতিকে এইটো আমি নাজানো, গতিকে আমাৰ কেন নট বি ডিটাৰমিন, আমি নাজানো। আমি মাত্ৰ এটা কথা জানো যে স্মিতা হৈছে পল্লৱীতকে তলাৰ, বাকী পল্লৱী আৰু জ্যোতি কিমান কিমান হাইটৰ হয়, স্মিতাতকে বেছি হয় নে কম হয়, সেইটো আমি নাজানো, হয়নে? গতিকে এইটো কেন নট বি ডিটাৰমিন হ'ব। 79 নম্বৰলৈ আহিছোঁ। At a college function, Romola pointed out to an actor and said, he is my brother-in-law's only son's nephew.
কি কৈছে এটা এক্টৰক কৈছে পইণ্ট কৰি কৈছে হি ইজ মাই মাদাৰ ইন লছ কি ৰমলাৰ মাদাৰ ইন লৰ অনলি চন এটা অনলি চনৰ কি হৈ গ'ল সেইটো নেফিউ হৈ গ'ল মাদাৰ ইন ল গতিকে এওঁৰো মাদাৰ ইন ল হৈ যাব তাতকে নেক্সট কি হৈ যাব এনচাৰটো চিষ্টাৰ ইন ল হৈ যাব মানে find the best option to fill in the third term gravity নিউটন গ্ৰেভিটি কপাৰনিকাছে কি কৰিছিলে এইটো সায়েন্সৰ কোৱেশ্চনে হয় যদি ৰিজনিঙত সোমাই দিছে জিকে প্লাছ ৰিজনিং এইটো হৈছে হেলিওচেন্ট্ৰিক সিস্টেম সূৰ্যকেন্দ্ৰিক নিকায় নেক্সট কুৱেশ্যনটোলৈ আহিছো এ নাম্বাৰ ৱাজ এতিয়া মেথছলৈ আহিলে নেকি মেথছ আহি গ'ল আই গেছ মেথছ ছেকশ্যন আহি গ'ল মেথছ ছেকশ্যনটো ভালদৰে চাব যিবিলাক টপিক যদি কিবা ৰৈ গৈছিলে তেতিয়া এইটো ভালদৰে চাই ল'লে নেক্সটত যাতে প্ৰব্লেম নহয় সেনেকুৱা টপিকত ঠিক আছে এটা কুৱেশ্যন আহিছে যে এ নাম্বাৰ ইজ ৱাজ ইনক্ৰিজ বাই 40% এণ্ড দিয়াৰ আফটাৰ ডিক্ৰিজ বাই 40% এবাৰ ইনক্ৰিজ এবাৰ ডিক্ৰিজ হ'লে সদায় কি হয় ডিক্ৰিজে হয় এইটো কথা মনত ৰাখিব সদায় ডিক্ৰিজে হয় আমি সদায় ট্ৰেডিশ্যনেল মেথডত গৈ পেলাই কৰিলে আমাৰ কি হয় টাইমৰ বহুত নাটনি হৈ যাব পাৰে সেইকাৰণে আমি কিছুমান শ্বৰ্ট ট্ৰিকো আমি ইউজ কৰিব লাগিব হয়নে গতিকে নেট চেঞ্জ সুধিছে নেট চেঞ্জ ইয়াৰ এটা ফৰ্মুলা আছে a স্কোৱাৰ বাই 100 হ'ব আৰু a স্কোৱাৰ মানে আমাৰ যিটো পাৰ্চেণ্টেজ 40 স্কোৱাৰ বাই 100 40 স্কোৱাৰ হ'লে আমি কি হ'ব দুটা শূন্য আহি গ'ল আৰু 100 0 0 কাট খাই গ'ল হৈ যাব 4 হৈ গ'ল হয়নে চৰি 4 16 হ'ব তো ওপৰত 16 হৈ গ'ল আমাৰ এনচাৰ হ'ব 16% আৰু আমি এইটো নহয় ইনক্ৰিজ নহয় 16% ডিক্ৰিজ হ'ব যিহেতু আমি ক'লো এবাৰ বাঢ়িলে এবাৰ কমিলে কি হৈ যায় ডিক্ৰিজ হৈ যায় ইনক্ৰিজ নহয় ঠিক আছে গতিকে এইটো ফৰ্মুলা মনত ৰাখিব পাৰি a স্কোৱাৰ বাই 100 নেক্সট কুৱেশ্যনটোলৈ আহিছো 82 যিমান পাৰো স্পীডত কৰিব ট্ৰাই কৰিছো কাৰণ গোটেই 150টা কুৱেশ্যন আমি একেলগে সলভ কৰিবলৈ লৈছো এই মাত্ৰ অলপ আগতে অফিচৰ পৰা আহিছো মাত্ৰ ভিডিঅ'টো যোৱা কালিয়ে বনোৱা কথা আছিলে বাট মোৰ কম্পিউটাৰটো কি হ'ল মাউচটো বেয়া হ'ল কালি কিনিব নোৱাৰিলো আজি কিনা হ'ল এতিয়া বনাই আছো ইফ দ্য এভাৰেজ এজ অফ এ বি এণ্ড চি ইজ 22 ইয়াৰ্ছ কি সুধিছে a plus b plus c divided by 3 দিব লাগিব হয় না 18 তাৰ এভাৰেজ এজ 22 ইয়াৰ্ছ বুলি কৈছে তাৰ নেক্সট the average is b and c is 25 years b plus c 25 years find the age of a after 9 years a age ওলাব দিছে 9 years পিছত এতিয়া ইয়াৰ পৰা আমি যদি ইকুৱেশ্যনটো সলভ কৰো তেতিয়া কি হ'ব a plus b plus c গৈ পেলাই কি হৈ গ'ল লগত ইটো 22 লগত 3 যদি ইনটু কৰে 66 হৈ গ'ল আৰু এফালে যদি b plus c ৰাখি দিওঁ 25 ৰ লগত 2 ইনটু কৰি পেলাই 50 হৈ গ'ল ঠিক আছে গতিকে আমি কি কৰো b plus c ৰ মান আমি 50 গম পালো ইয়াতে b plus c ঠাইত 50 লিখি দিওঁ এফালে আছে 66 তো এই 66 ৰ পৰা যদি 50 টো মাইনাস কৰো আমাৰ কিমান থাকিল 16 থাকিল a মানে 16 হৈ গ'ল হয়নে a 16 হৈ গ'ল কিন্তু আমাৰ এই বৰ্তমান এজ নাই সুধা আমাৰ 9 বছৰ পিছত সুধিছে তো আমি এটা 9 এটা প্লাস কৰিব লাগিব ঠিক আছে গতিকে 9 এটা প্লাস কৰি পেলাই আমাৰ কিমান হ'ব 25 হ'ব তো 25 ইয়াৰ্ছ হ'ব আমাৰ কাৰেক্ট আনসাৰ মই জানো বহুতে এইটো কোৱেশ্চন শুদ্ধকৈ কৰিব পাৰিছে কিন্তু 9 টো প্লাস কৰিব নাপাহৰিব তেতিয়া কি হ'ব কনফিউজন হ'ব মইটো যিটো ওলালে 16 ক'তো নাইয়ে চোন অপচনত কিন্তু অপচনত যদি 16 থাকিলেহেঁতেন তেতিয়া হয়তো বহুতে ঘপককে চিন দিলেহেঁতেন নোহোৱা ক্ষেত্ৰত বেছি ভালে হৈছে অলপ মোৰ মানে চাইছে হয়তো 9 বছৰ পিছত আকৌ 9 টো প্লাস কৰি পেলাই 25 ওলাইছে নিশ্চয়কৈ হয়নে এনেকুৱা মোৰ ক্ষেত্ৰতে বহুবাৰ হয় চোৱা নাযায় স্পীডত কৰিব গ'লে এনেকুৱা হৈ যায় বাকী সুধিছে স্মলেষ্ট এই গোটেইকেইটাৰ ভিতৰত স্মলেষ্ট সুধিছে প্ৰথম কথা বৰ্গমূলৰ ক্ষেত্ৰত মনত ৰাখিব যেনেকৈ 25 যদি বৰ্গমূল উলিয়াও তেতিয়া বৰ্গমূলক আমি কি 25 কি লিখিব পাৰো 5 স্কয়াৰ আৰু ৰুট ওভাৰ আৰু এইটো স্কয়াৰ কাট খাই পেলাই 5 ওলাই আহে তেনেকৈ যদি কম সৰু ভিতৰত যদি সৰু সংখ্যা এটা লওঁ 16 ইয়াত কি হ'ব 4 স্কয়াৰ হ'ব 16ত 4 স্কয়াৰ মানে 4 গতিকে ভিতৰত যদি সংখ্যাটো সৰু হয় ওলাই অহা যিটো সংখ্যা হয় সেইটো কি হৈ যায় সৰু হৈ যায় তেনেকুৱা ধৰণে আমি ৰুট ওভাৰৰ ভিতৰত আমাৰ কি আছে হাফ আছে হাফক আমি লিখিব পাৰো 0.50 বুলি 1/3 ক আমি ডিভাইড কৰি চাই যদি 0.33 লিখিব পাৰো 1/4 ক ডিভাইড কৰি চাই যদি 0.25 আৰু ইফালে 2/3 ক আমি লিখিব পাৰো 0.67 ভিতৰৰ কোনটো সংখ্যা ডাঙৰ ডেসিমেলৰ পিছত 6 ডেসিমেলৰ পিছত 2 ডেসিমেলৰ পিছত 3 ডেসিমেলৰ পিছত 5 গতিকে এইটো আটাইতকৈ সৰু হয়নে 0.252 এইটো 3 নম্বৰ আছিলে অৰ্থাৎ এইটো গতিকে ইয়াৰ যিটো ওলাই আহিব সেইটো কি হ'ব আটাইতকৈ সৰু হ'ব গতিকে এইটো আটাইতকৈ সৰু সংখ্যাটো কোনটো হ'ল এইটোৱে হ'ল আমি ইমান সলভ কৰিব লগা নাই যিমান পাৰো আমি জলদি কৰিব লাগে হয়নে মুখে মুখে কৰিব পাৰিলে আকৌ ভাল বেছি ভাল এইটো কি হ'ল এইটো ইকুৱেল আছিলে হয়নে এইটো ইকুৱেল আছিলে পিডিএফটো এনেকুৱা আছে পিডিএফটোত বহু ক্ষেত্ৰত কি এইটো নাই চিম্বলবোৰ নাই আচ্ছা এনেকুৱা ধৰণে যেতিয়া থাকে আপোনাৰ তেতিয়া কি হ'ব আমি গোটেই তলৰ কেইটা কি কৰিম প্লাস কৰি দিম প্লাস কৰি দি পেলাই ডিভাইড কৰিম 7 তেতিয়া হৈ যাব 14/7 এনসাৰ হৈ যাব 2
তো এনেকুৱা ধৰণে কিছুমান শ্বৰ্ট ট্ৰিক মনত ৰাখিব লাগে তথাপি মই কওঁ শ্বৰ্ট ট্ৰিকৰ সলনি আমি ট্ৰেডিশ্যনেল মেথডখিনিও আমি জানিব লাগে ষ্টিল শ্বৰ্ট ট্ৰিক যিসকলে ক্ৰেক কৰিব পাৰিছে তেওঁলোকেতো আৰু বহুত জল্দি কৰিব পাৰিব 85 নম্বৰ কুৱেশ্যন দুটা নাম্বাৰ আছে দুটা ৰেচিঅ'ত 2:3 এণ্ড দ্য প্ৰডাক্ট অফ দিছ LCM HCFৰ যিটো ভিডিঅ' আছিলে তাত মই অলৰেডি কৰাইছোঁ 2:3 আছে হয় নে 2:3 মানে 2x into 3x দুয়োটা নাম্বাৰৰ পূৰণফল সমান কি হ'ল LCM into HCF আমি জানো এইটো LCM HCF কি আছে 96 3 2 6 6x স্কোৱাৰ হয়নে 6 দিয়ে কাটি দিওঁ যদি 6 গুণ 6 7 8 9 3 36 6 গুণ 6 x স্কোৱাৰ মানে 16 আছে তো x মানে হৈ যাব 4 এটা আমাক সুধিছে দুয়োটা নাম্বাৰৰ সাম নাম্বাৰ দুটা কি আছিল 2x আৰু 3x 2x যদি ইনটু কৰোঁ 2 into x হৈ গ'ল 7 দুগুণ 8 আৰু 3x যদি ইনটু কৰোঁ 7 3 গুণ 12 দুটা প্লাস কৰি পেলাই আমাৰ কি হ'ব 20 আমাৰ এনসাৰ বহুত বেছি স্পীডত কৰি আছো তথাপি উপায় নাই নহলে আজিকে নহব আকৌ the value of 3 root over 8 square হয়নে sorry 3 root over 8 square সুধিছে 3 লিখিলো 8 square মানে কিমান হ'ব 64 3 লিখিলো 64 আকৌ ভাঙিলে কি হ'ব বাৰু 4 4 গুণ 16 16 4 গুণ 64 তো 4 কিউবত লিখিলো 4টা কিউব আৰু ভিতৰত 3 ৰুট কিউব আৰু 3 ৰুট কাট খাই গ'ল 4 টো ওলাই আহিল যেনেকৈ আমি যদি 4 স্কয়াৰ থাকে স্কয়াৰ আৰু ৰুট কাট খাই 4 ওলাই আহে মই এনেকৈ শিকাইছিলো গতিকে কিউব আৰু কিউব যিটো আছে 3 ৰুট সেইটো কাট খাই গৈ পেলাই 4 ওলাই আহিল তো এনসাৰ হ'ব 4 আপোনালোকে নাপাহৰিব দেই যিমান পাইছে এনসাৰ কমেণ্ট কৰিব নাপাহৰিব নহ'লে মোৰ ইমান ভিডিঅ'টো বনোৱাৰ কষ্টটো এনেই যাব কাৰণ বহুতে কৈ আছে মেম এটা যাতে ৰিলাই কৰিব পাৰো তেনেকুৱা ধৰণৰ ভিডিঅ' বনাওক কাৰণ বহুতে পাৰ্ট পাৰ্টকৈ বনাইছে প্লাছ কিছুমানত বেলেগ বেলেগ এনসাৰ আছে বেলেগ বেলেগ ভিডিঅ'ত গতিকে এটা ভিডিঅ'তে গোটেইখিনি যিমান পাৰো ইৰৰলেছ এনসাৰকে এটা প্ৰভাইড কৰিবলৈ চেষ্টা কৰিছো গতিকে কমেণ্ট ডাউন কৰি জনাব কিমান নম্বৰ পালে গতিকে যাতে আমিও জানিব পাৰো আপোনালোকৰ নম্বৰবোৰ হয়নে এইটো কুৱেশ্যন কি আছিলে a certain amount invested in a farm would become double the amount double হ'ব at the end of 1 month but it deducts an amount of 120 on every doubling ঠিক আছে এটা কিবা এমাউন্ট আছে ঠিক আছে সেই এমাউন্টটো ডাবল হৈ যাব a person invested an amount 105 ঠিক আছে 105 টো হৈছে আমাৰ এমাউন্ট আমাৰ কি হয় এমাউন্টটো ডাবল হৈ যাব প্ৰথম মান্থত আমি লিখিলো 1 2 3 প্ৰথম মান্থত এমাউন্টটো ডাবল হৈ গৈ পেলাই ডাবল যদি হও অৰ্থাৎ ইনটু 2 কৰো তেতিয়া কিমান হৈ গ'ল 210 হৈ গ'ল হয়নে 210 হৈ গ'ল 210 হৈ পেলাই কি 120 এটা মাইনাস হয় কিন্তু ইয়াৰ পৰা 120 এটা মাইনাস হ'ল 120 মাইনাস হলে কিমান হৈ গ'ল 90 হৈ গ'ল তেনেকৈ নেক্সট বাৰ আকৌ ডাবল হ'ব ইয়াত ডাবল কৰি দিওঁ আমাৰ 180 হ'ল ইয়াৰ পৰা আকৌ 120 এটা মাইনাস হ'ব কিমান থাকিল 60 থাকিল 60 নেক্সট থাৰ্ড মাহত আকৌ ডাবল হ'ল হৈ গ'ল 120 আৰু 120 পৰা আৰু 120 মাইনাস হ'ল থাকিল 0 the sumi bora scam তো 0 হ'ব আমাৰ কারেক্ট আনসার নেক্সট কোৱেশ্চনটো লৈ আহিছো 88 নম্বৰ the count of prime numbers between 80 and 100 is 80 আৰু 100 ৰ মাজত প্ৰাইম নাম্বাৰৰ কাউন্ট সুধিছে এইটো আপোনালোকে মনত চেষ্টা কৰিব এইটো 3 হ'ব বাকি আমি যদি কওঁ 1 ৰ পৰা 100 ৰ ভিতৰত 1 ৰ পৰা 100 ৰ ভিতৰত প্ৰাইম নাম্বাৰ আছে 25 টা ঠিক আছে 1 ৰ পৰা 50 ৰ ভিতৰত আছে 15 টা আৰু 50 ৰ পৰা 100 ৰ ভিতৰত আছে 25 সৰি 10 টা আৰু এই 15 আৰু 10 টা মিলি পেলাই কি হয় 25 টা হয় বাকি ডিটেইলও আছে সেই ডিটেইলখিনিও আপোনালোকে মনত ৰাখিব পাৰে যাতে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে গণিব নালাগে বাকি মনত নপৰিলে আমি গণিও চাব পাৰো কোনকেইটা প্ৰাইম নাম্বাৰ হয় হয়নে 89 নম্বৰ কোৱেশ্চনটো ইয়াত ডিভাইড আছিলে ইয়াত প্লাস আছিলে ইয়াত ডিভাইড আছিলে ইয়াত মাইনাস এটা আছিলে আৰু ইয়াতো ডিভাইড আছিলে হয়নে গতিকে আমি যিটো কৰো আমি গম পাও যদি তলত একে থাকে আৰু ওপৰত যদি কি হয় মাজত যদি ডিভাইড থাকে তেতিয়া ওপৰৰ কেইটা কি হৈ যাব মাইনাস হৈ যাব 7 মাইনাস 2 প্লাস আৰু এইটো হেনেকৈ 3 মাইনাস আকৌ এইটো মাইনাস 2 আছিলে তাৰপিছত হ'ল এইটো কি আছিলে ডিভাইড আছে নে 5 ওপৰত 7 ৰ পৰা 2 গৈ কিমান হ'ল 5 মাজত দিলো 3 প্লাস মাইনাস মাইনাস প্লাস 3 যোগ 2 5 হ'ল ডিভাইড 10^5 হয়নে তাকে এইটো মাজত যদি প্লাস আছে যেহেতু আমাৰ কি হ'ব আমাৰ দুটা 10 2 * 10^5 আৰু এইটো ডিভাইড আছে 10^5 এইটা কাটি দিলো থাকিল 2 তো 2 হৈ গ'ল আমাৰ এনসার বিভিন্ন ধৰণে কৰিব পাৰে জাস্ট আমাৰ এনসারটো শুদ্ধ ওলালে হ'ল 90 নম্বৰ কোৱেশ্চনটো লৈ আহিছো a is to b equal to 3 দিয়া আছে তেন্তে 144a is to 336b আমাৰ কিমান হ'ব দিছে হয়নে গতিকে আমি এইটো কৰো কিমান হ'ব a by b আমাক কিমান দিয়া আছে 33/1 হয়নে 3/1 দিয়া আছে a 3 হ'ল a is to b মানে 3 মানে কি a by b equal to
3 আৰু 3 তলত কি আছে এটা 1 আছে আমি এইটো কি কৰি লিখিব পাৰো আমাৰ কি সুধিছে 144a হয়নে সৰি এইটো আমি কি লিখিব পাৰো এইটো এনেকুৱা কৰিব পাৰো a by b equal to ইয়াৰ পৰা ডাইৰেক্ট কৰিব পাৰো 144a হয়নে আমাৰ এইটো ইকুৱেল দিওঁ 36b যদি লিখো ইছটো যিটো আছে তো a টো থাকিল b টো ইয়াৰ তলত আহিলে হয়নে আৰু এইটো 36 আছে তলত আহিলে 144 এটা কাট খাই পেলাই কিয় মিলা নাই কিবা এটাতো ভুল হৈ আছে ইয়াত আচ্ছা আচ্ছা এইটো অলপ এনেকুৱা কৰি চাওঁ বিভিন্ন ধৰণে কৰিব পাৰি তো অলপ কনফিউজন হৈ গ'ল সকলো নহয় মই অকল মাত্ৰ এনচাৰটোহে লিখি থৈছো সেইকাৰণে পাহৰি থাকিলো আকৌ এবাৰ নতুনকৈ কৰি আছো ঠিক আছে এবাৰ নতুনকৈ পঢ়ি যাওঁ So a is to b equal to 3 144 a is to 36 b এইটো ইয়াৰ পৰা লিখি লওঁ a is to b equal to 3 হয় হয়নে তো a মানে কিমান হ'ব অৰ্থাৎ a by b মানে 3 আছিলে তো আকৌ a টো ৰাখি থৈ যদি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰো তে হ'ব a মানে 3b হৈ গ'ল হয়নে এনেকুৱা ধৰণে কৰো এনেকুৱা ধৰণে কৰিলে বেছি ইজি হ'ব a মানে 3b হৈ গ'ল এতিয়া 144 a আছে ইকুৱেল টু 36b হয়নে 144 লিখিলো a ঠাইত আমি কি লিখিব পাৰো 3b লিখিব পাৰো 3b লিখিলো এইফালে আছে 36b তো এইফালে b কাট খাই গ'ল 3 ৰে কাট খালে 3 3 গুণ 3 3 গুণ 6 12 আছে আৰু 12 ৰে যদি 144 12 12 গুণ 144 এইফালে 12 থাকিল এইফালে 1 থাকিল তো আমি লিখিব পাৰো 12:1 12:1 মানে কি 12/1 অৰ্থাৎ আমি কি লিখিব পাৰো আনসাৰ হ'ব 12 91 নম্বৰ কুৱেশ্যনটোলৈ আহিছো দ্য ফ্ৰেকশ্যন ইকুইভেলেন্ট টু দ্য ৰিকাৰিং নাম্বাৰ কি হ'ল পইণ্ট এটা আছিল হয়নে 2.19 2.19 ফ্ৰেকশ্যন এনেকুৱা ধৰণৰ ফ্ৰেকশ্যনবোৰ কেনেকুৱাকৈ লিখে ওপৰত যিমানটা বাৰ আছে সিমানটা 9 দিব লাগিব তলত আৰু ওপৰৰ গোটেই নাম্বাৰটো আমি একেলগে লিখি লওঁ মাইনাছ কি হ'ব কেইটাৰ ওপৰত বাৰ আছে দুটাৰ ওপৰত বাৰ আছে তো 2 মাইনাছ আমাৰ এনসাৰ কি হৈ গ'ল 217 ডিভাইডেড বাই 89 মনত ৰাখিব এইটো শৰ্ট ট্ৰিক হয় 92 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 2 to the power 6 3 to the power 5 4 to the power 4 and 5 to the power 6 সংখ্যা কেইটাৰ সৰ্বোচ্চ মানৰ সংখ্যাটো কোনটো হ'ব গতিকে এটা যদি আমি ইনটু কৰি চাওঁ আটাইতকৈ সৰ্বোচ্চ হ'ব 4 to the power 4 এইটো কৰিলে 256 আহে গতিকে এটা আপোনালোকে ইনটু কৰি চাব এইটো আটাইতকৈ বেছি হ'ব ঠিক আছে মানে কি কৰিব লাগিছে গমে পাইছে 2 to the power 6 মানে 2 6টা এই 2 6টা মানে আপোনালোকে পূৰণ কৰি চাব লাগে কিমান হ'ব 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 আৰু 32 দুগুণ কিমান আছিলে 4 3 দুগুণ 64 এইটো হৈ গ'ল 64 এনেকুৱাকৈ 4 to the power 4 কৰিলে 256 আহে সেইটো আটাইতকৈ বেছি হয় ঠিক আছে 93 নম্বৰ কুৱেশ্যনটোলৈ আহিছো ফৰ এ বাইচাইকেল ৰাইডাৰ it is seen that for every 2 complete pedaling the front wheel of the bicycle makes 3 complete আচ্ছা তিনটা কমপ্লিট টাৰ্নস কৰে যদি দুটা পেডেল মাৰিলে তিনিবাৰ ঘূৰে ঠিক আছে অৰ্থাৎ আমি কি লিখি দিব পাৰো ৰাফ স্পেচটো লাগিব মোক দুটা পেডেল মাৰো যদি তিনটা ৰাউণ্ড ঘূৰি দিব হয়নে নেক্সট কি কৈছে if the radius of the bicycle wheel is 70 centimeter radius সুধিছে 70 centimeter the distance covered by the bicycle is in 10 complete pedaling 10 complete pedaling ত কিমান সুধিব দিছে 10 complete pedaling সুধিছে 10 pedaling আমাৰ দুটা পেডেলিং কথা আছে আমাক 10 পেডেলিং লাগে তো 10 কৰিবৰ কাৰণে আমি 5 এৰে ইনটু কৰিব লাগিব 10 পেডেলিং হৈ গ'ল ইফালে 5 এৰে ইনটু কৰিলে 5 3 গুণ 15 8 হৈ গ'ল হয়নে তো আমাক কি লাগে সাৰ্কামফাৰেন্স লাগে তো সাৰ্কামফাৰেন্স হয় আমাৰ কি আছে 2 টুৱাইছ পাই ইয়াৰ আৰু 15 দিব লাগিব আমি ইয়াত 2 পাই আৰু মানে কিমান হৈছে 70 70 by 100 দিব লাগিব ইনটু 15 এনসাৰ হ'ব কাট খাই গ'লে 21 পাই ইয়াৰ অপচন কেইটা ৰাইটিং পাই আছিলে 21 পাইটো হ'ব আমাৰ কাৰেক্ট এনসাৰ 94 লৈ আহিছো the base and height of the right angle triangle এটা right angle triangle দিছে ইয়াৰ base আৰু height টো কৈছে right angle triangle are equal in magnitude and the length of the third side is 2 root 2 বুলি কৈছে base আৰু height দুটা same এইটো x বুলি ধৰি ললো এইটো right angle triangle মানে 90 ডিগ্ৰী হয়নে the area of the triangle টো area সুধিছে এনেকুৱা ধৰণে isosceles triangle হয় এৰিয়া আমি সোনকালে উলিয়াব পাৰো এতিয়া x ৰ মানটো উলিয়াব লাগে x ৰ মানটো আমি এইখিনিৰ পৰা কেনেকৈ উলিয়াব পাৰিম আমাৰ কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ কৰ্ণ আছে আমাৰ 2 root 2 স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ x স্কয়াৰ আৰু লম্ব স্কয়াৰ x স্কয়াৰ 2 root 2 হলে 4 হ'ব 2 দুগুণ 4 আৰু এইটো দুটো ভাৰৰ স্কয়াৰ কাটা খাই 2 তো 4 দুগুণ কিমান হৈ গ'ল 8 হৈ গ'ল এইফালে 2x স্কয়াৰ হয়নে
2ৰে 8 কাটিলে 4 x স্কয়াৰ মানে হৈছে 4 আৰু x মানে হৈছে 2 হৈ গ'ল এতিয়া আমি এইটো সহজতে উলাও যদি আইসোস্কেল ট্ৰায়াঙ্গলৰ এৰিয়া তেতিয়া আমাৰ ফৰ্মুলাটো আছিলে 2 ইনটু হাফ ইনটু x স্কয়াৰ হাফ লিখিলো x মানে কিমান পাইছো 2 2 স্কয়াৰ দুটা 2 আছে এটা 2 কাটি দিলো এটা 2 থাকিল তো 2 হ'ব আমাৰ কাৰেক্ট আনসাৰ 2 স্কয়াৰ সেন্টিমিটাৰ নেক্সট 95 লৈ আহিছো in a range of consecutive numbers starting with 1 all the even numbers are removed গোটেই even numbers বোৰ remove কৰিছে অৰ্থাৎ 1 plus 3 plus 5 plus 7 plus 9 11 plus 13 হয় না consider the first 7 numbers consider কৰিব দিছে the sum of these 7 numbers এই গোটেই 7 numbers গোটেই sum দিছে sum কৰিলে হ'ল answer হ'ব 49 বহুত বেছি স্পিডত কৈ আছো এখন স্পিডত answer কি বুজাতে গম পাও যদি কিবা কনফিউজন ৰৈ গ'ল কোনোবাটো কোৱেশ্চনত তেতিয়া কমেন্ট ডাউন কৰিব মই প্ৰভাইড কৰিব ট্ৰাই কৰিম বা টেলিগ্ৰামত মোক এটা মেছেজ কৰি দিলে হৈ যাব 96 number question to lahaisu two numbers a and b are first added and squared to get c কি কৰিছে দুটা a আৰু b আছে দুটা নাম্বাৰ এটো প্ৰথমতে যোগ কৰিছে তাৰ পিছত স্কয়াৰ কৰিছে যাতে আমি কি পাও c পাও in next step b is subtracted from a next step b to minus কৰিছে and the result square কৰি পাইছে d the result c minus d is expressed as c minus d to লেবছে c minus d c মানে কিমান পালো a plus b square হয় না আৰু d মানে পাইছো a minus b square a plus b square a minus b square মানে কি আমি ডাইরেক্ট কৰিব পাৰো 4ab হ'ব গোটেইখিনি কৰিছে a square plus 2ac plus b square কৰিলে এইটো x square plus 2ac plus b square কৰিলে কাটা কাটি কৰিলে 4ab ওলাব ঠিক আছে গতিকে এইটো এনে মনত ৰাখিব পাৰে 4ab কাৰেক্ট আনসাৰ 96 হৈ গ'ল এতিয়া 97 লৈ আহিছো ভাগৰ লাগি গ'ল ইমান একেৰাহে বকি 97 number question to find the least number by which 1250 must be multiplied to make it a perfect square যে 1250 আমি কিহেৰে মাল্টিপ্লাই কৰিলে এটা পারফেক্ট স্কয়ার পাম হদিছে 1250 আমি যদি 2 ৰে মাল্টিপ্লাই কৰো কিমান পাম আমি 2500 পাম আৰু 2500 যদি ৰুট উলিয়াও তেতিয়া 50 উলাই আমাৰ হয়নে তো এইটো এটা পারফেক্ট স্কয়ার হৈ গ'ল তো আমি কিহেৰে মাল্টিপ্লাই কৰিলো 2 নম্বৰ 2 ৰে মাল্টিপ্লাই কৰিলো এইটো आंसर মানে ইজি বেছি ভাবিলে বেছি টান হৈ যাব when the numerator of a fraction is multiplied by 4 numerator to কিমান দে 4 ৰে মাল্টিপ্লাই কৰিলো আৰু denominator to 9 ৰে মাল্টিপ্লাই কৰিলো হয়নে তেতিয়া কি পাও the fraction is reversed x by y আছিল তো ৰিভাৰ্স হৈ পেলাই y by x হৈ বুলি কৈছে এটা আমাক কি দিছে the fraction is অৰ্থাৎ fraction টো দিছে এটা x by y টো দিছে হয়নে এইটো কেনেকৈ কৰিম আমি ক্ৰস মাল্টিপ্লিকেশন কৰি দিও এইটো ইয়াৰ লগত x x পূৰণ কৰি পেলাই x স্কয়াৰ * 4 y স্কয়াৰ * 9 হয়নে x স্কয়াৰ ৰাখি দিলো y স্কয়াৰ টো এইটো সাইডে লৈ আহি y স্কয়াৰ হল 9 ৰাখি দিলো হেফালে 4 গুচি গল স্কয়াৰটো যদি এনেকৈ লিখো x by y সৰি ৰুট ওভাৰ দি দিও ইয়াতে যদি ৰুট ওভাৰ দি দিও কি হ'ব এইটো কাট খাই যাব হয়নে কাট খাই যাই পেলাই x by y থাকিব আৰু হেফালে থাকিব 3 by 2 ইয়াৰ আধা হৈ গল 3 by 2 হ'ব আমাৰ কারেক্ট आंसर 98 হৈ গল আকৌ কিমানটা আছে 150 টা কোশ্চেন নে 99 number question to কি হদিছে at what percentage of simple interest does an amount of money double in 12 years sorry এটা নাম্বার আছিলে 100 ধৰক 100 ডাবল হৈ পেলাই 200 হ'ব কিমানত 12 ইয়াৰত তো আমাক কি হদিছে এটো আমি গম পাও প্ৰিন্সিপাল এমাউন্ট হ'ব টাইম আমাৰ 12 ইয়াৰ আছে হয়নে আৰু কিমান বাঢ়িলে 100 পৰা 200 হ'বলৈ 100 টকা বাঢ়িলে ইন্টাৰেষ্ট আমি কিমান পালো 100 টকা পালো তো সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলাত বিধাও যদি p * r * t divided by 100 হয় সিম্পল ইন্টাৰেষ্ট আমি কিমান পাইছো 100 টকা এটা পাইছো প্ৰিন্সিপাল এমাউন্ট 100 টকা আছিল r হৈছে r তো আমি নাজানো r ওলাব দিছে আৰু t টাইম আমি গম পাও 12 ইফালে 100 হয়নে তো আমি এই ওপৰৰ 100 কাটি দিলো r * 12 আছিল তো 12 টো গৈ পেলাই 100 ৰ তলত ডিভাইড কাট খালে আমি কিমান হ'ব এটো 25 হল এটো 3 হল তো ডিভাইড যদি কৰো 3 আর 3 গুণ 24 একে 25 8 1/3 এটো অপশন নাম্বার 3 কারেক্ট ছাড়ব 100 number question to আহিছো the ratio of the radius of two circle is 1:3 দুটা radius কি 1:3 বলৈছে the ratio of the areas এইটো ডাইরেক্ট কৰিব পাৰো 1 স্কয়াৰ এফালে দিলো 3 স্কয়াৰ পাই 2 স্কয়াৰ কৰি পেলে কি হ'ব কাৰণ দুফালে পাই থাকিলে পাইটো আমি কাট খাই দিব পাৰো যদি ডাইরেক্ট স্কয়াৰ কৰিলে কি হ'ব 1:9 এইটো आंसर 101 100% of 100 when added to 200% of 200 would result 100% of 100 মানে কি 100 200% of 200 মানে কি 400 not 200
100% অফ 200 হলেহে 200 হ'ব 200% অফ 200 হলে 400 দুটা যদি প্লাছ কৰি দিওঁ 100 প্লাছ 400 কিমান হৈ যাব 500 অপশ্যন চি ইজ দা কাৰেক্ট আনসাৰ 102 লৈ আহিছো এইটো কি হৈ গ'ল আকৌ নাই a প্লাছ b আছিলে হয়নে if a plus b equal to 8 b plus c equal to 20 a plus c equal to 18 the value of a square plus b square আছিলে হয়নে a square plus b square ঠিক আছে আমি কলো a plus b আমাক কিমান দিছে 8 b plus c দিছে 20 c a plus c দিছে 18 একেটাক যদি প্লাস কৰি দিও a plus b plus c গোটেইকেইটা দুবাৰ কৈ আছে গতিকে 2a plus b plus c হৈ গৈ পেলাই 46 হ'ব হয়নে 8 8 16 7 2 3 4 46 হৈ গ'ল এটা অৰ্থাৎ a plus b plus c যদি মান উলিয়াব লাগে 2 টো গৈ পেলাই হেফালে ডিভাইড 2 দুগুণ 4 আৰু 3 দুগুণ 6 23 হ'ল হয়নে এফালে b plus c আমি মান জানো কিমান 20 তো 20 টো বহাই দিলে 23 হ'ল আৰু a গৈ পেলাই মাইনাস হৈ পেলাই 3 হ'ল এর মান পালো আমি 3 আৰু ইয়াৰ এর মানটো যিকোনো এটাত বহাই দিলে হ'ল ইয়াতে দি দিলো a plus b যদি এর মান লিখি লওঁ a plus b equal to 8 আছে এর মান কিমান পালো আমি 3 তো 8 minus 3 5 6 7 8 a আৰু b এর মান পাই গলো অর্থাৎ a স্কয়ার প্লাস b স্কয়ার a মানে পাইছিলো 3 স্কয়ার প্লাস b স্কয়ার মানে 5 স্কয়ার 3 3 গুণ 9 5 5 গুণ 25 25 আৰু 9 প্লাস কৰিলে কিমান হ'ব 34 হ'ব এইটো হৈ গ'ল আমাৰ আনসার 103 নম্বৰলৈ আহিছো 2x equal to 32 the value of x দিছে 2 to the power x equal to 32 32 টোক আমি 2 to the power হিচাপে লিখিব লাগিব যাতে আমি পাৱাৰটো সেম লিখো x over 5 এদিকে ওপৰটো কি হ'ল x equal to 5 হ'ব একেবাৰে সৰু ক্লাছৰ এইটো মেথছ হয় 104 নম্বৰটো 1 মিনিট সময় দিব তো 104 নম্বৰটোলৈ আহিছো The sum of 5 consecutive odd numbers is found to be 95 পাঁচটা odd number অৰ্থাৎ প্ৰথম নাম্বাৰটো যদি 1 হয় নেক্সট টু 3 হ'ব কিমান প্লাস কৰিব লাগে 2 নেক্সট টু পাবলৈ 5 হয় কিমান প্লাস কৰিব লাগে 2 তো প্ৰথম নাম্বাৰটো যদি x হয় তো নেক্সট নাম্বাৰটো পাবলৈ x ৰ লগত আমি 2 প্লাস কৰিব লাগিব তাৰ নেক্সট নাম্বাৰটো পাবলৈ x ৰ লগত আমি 4 প্লাস কৰিব লাগিব তেনেকুৱাকৈ 6 আৰু তেনেকুৱাকৈ আমি 8 প্লাস কৰিব লাগিব এনেকুৱা ধৰণে আমি পাঁচটা নাম্বাৰ পাইলো সেই পাঁচটা নাম্বাৰৰ প্লাস কৰিলে কিমান হয় 95 হয় বুলি কৈছে হয়নে গতিকে x কেইটা আছে x ও পাঁচটা আছে তেনেকৈ 5x আৰু নাম্বাৰ কেইটা যদি প্লাস কৰো কিমান হ'ব 6 4 10 10 2 12 12 8 কিমান হৈ গ'ল 20 ইফালে আছে 95 5x ৰাখিলে 95 ৰ পৰা 20 মাইনাস কৰি দিলে হ'ব 5 আৰু 9 ৰ পৰা 2 গলে 7 ইফালে হ'ল 5x x ৰাখি দি 75 ডিভাইডেড বাই 5 হলে 5 গুণ 5 6 7 25 5 5 গুণ 25 হয়নে 15 x মানে হৈ গ'ল আমাৰ 15 আনসাৰ আটাইতকৈ লাৰ্জেষ্ট নাম্বাৰটো সুধিছে আমাৰ নাম্বাৰ আছিল এই পাঁচটা ইয়াৰ ভিতৰত আটাইতকৈ লাৰ্জেষ্ট কোনটো আছে x + 8 x মানে পাইছো 15 15 + 8 কৰিলে কিমান হৈ গ'ল 23 হয়নে 23 আমাৰ কাৰেক্ট আনসাৰ নেক্সট আহিছো 105 নম্বৰটোলৈ the decimal number 3 4 p 5 is divisible by 9 9 এৰে divisible হয় বুলি কৈছে এটা p ভ্যালুটো কি হ'ব 9 এৰে ডিভিজিবল কেতিয়া হয় যেতিয়া ডিভাইড যদি গোটেইকেইটা প্লাস কৰো প্লাস কৰি পেলাই যদি 9 এৰে ডিভাইড যায় তেতিয়া গোটেই নাম্বাৰটো কি 9 এৰে ডিভাইড যায় আমি কিনি জানো 3 এৰে ডিভাইড যায়টো তেনেকৈ সেম গতিকে 5 আৰু 4 যদি প্লাস কৰো আমাৰ কিমান হ'ব 9 এ হ'ব তো এইটো চাই লাভে নাই অকল 3 এটা আছে 3 লগত কি প্লাস কৰিলে 9 হ'ব এইটো চালে হ'ল 6 এটা প্লাস কৰিলে আমাৰ কি 9 হৈ যাব 6 + 3 9 তো ডাইৰেক্ট আমি 6 লিখি দিব পাৰো তেনেকুৱা ধৰণে কৰিলে হ'ল গোটেইকেইটা প্লাস কৰিবলৈ কথাই নাই কাৰণ 5 যোগ 4 তো 9 হৈয়ে আছে 106 নম্বৰটোলৈ আহিছো the maximum area of the circle that can be drawn within a square of side 4 cm is এটা স্কয়াৰ আছে হয়নে তাৰ সাইড টো 4 4 4 4 আছে তাৰ ভিতৰত আমি কি এটা সার্কেল এটা আঁকিব লাগে তাৰ এৰিয়া কিমান হ'ব দিছে তোমাৰ হ'ব এৰিয়া কিমান হ'ব পাই r স্কয়াৰ ইয়াৰ সেন্টাৰ যদি চাও ইফালে এইখিনি গোটেইখিনি কিমান হয় 4 হয় তো ইয়াৰ আধাটো কিমান হ'ব 2 হ'ব পাই আৰু ইনটু r2 = 2 স্কয়ার 2 2 4 4 পাই হ'ব আমাৰ কাৰেক্ট আনসাৰ ইয়াৰ চাগে এইটো আছিলে 4 পাই 4 পাই সেন্টিমিটার স্কয়ার নেক্সট কোৱেশ্চন এইটো অলৰেডি কৰিছিলো আমি এনেকুৱা ধৰণৰ মক টেষ্টটো if today is sunday আজি সানডে হয় then day after 92 days 92 days 7 এৰে ডিভাইড কৰি দিও 7 গুণ 7 2 নো মিল 22 7 3 গুণ 21 এক এটা ৰৈ গ'ল এক মানে হৈছে কি মানডে 0 মানে যদি সানডে হয় এক মানে কি হ'ব মানডে হ'ব আনসাৰ কোনটো হ'ব
ডি নম্বৰটো এনচাৰ হ'ব হয়নে 108 নম্বৰটো লৈ আহিছো when 3 times of a given number is subtracted from the square of the number ঠিক আছে এটা square of the number ইয়াৰ পৰা ইয়াতে কৰি দিওঁ square of the number পৰা 3 times of number 3x টো minus কৰো যদি আমি কি পাম সেই নাম্বাৰটোৱে পাওঁ হৈছে the number is একেবাৰে সলিউশন ইজি x square x plus 3x কৰি দিওঁ কিমান হৈ গ'ল 4x এইফালে হৈছে x square এই দুটা এটা x এটা x কাটি দিলে এটা x থাকিল x equal to 4 মেথছ খিনিও কিন্তু বহুত ইজি লেভেলৰ দিছে যিসকলে মেথছ টানো পায় সেইসকলৰ কাৰণেও হয়তো ইজি হৈছে মেথছটো এইটো গমেই পাই xc1 মানে 91 109 এইটো কৰিবলগীয়া একো নাই 110 আহিলে 110 110 নম্বৰটো কি দিছে a ladder is 13 cm leaning against এইটো চেম এইটো আহি গ'ল 13 cm leaning কৰি আছে আবার 5 মিটাৰটো হৈছে হাইট 13 মিটাৰ আৰু 5 মিটাৰটো হৈছে হাইট এইটো ওলাব দিছে ট্ৰিপলেটছ খিনি মনত ৰাখিবা 5 13 আৰু ইফালে হৈ গ'লে 12 হৈ যায় ট্ৰিপলেটছ কেইটা মনত ৰাখিলে কৰিবলগীয়া নাই এইটো 12 হ'ব মনত ৰাখিব ট্ৰিকোনোমেট্ৰি যিটো ট্ৰিপলেটছ বুলি কয় ট্ৰিপলেটছ কেইটা পঢ়ি ল'ব 29 ছেপ্টেম্বৰ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় আপোনাৰ বহুত বেছি সময় বচাব পাৰে এইটো ট্ৰিকে ঠিক আছে বাকি মিডিয়ান ওলাব দিছে মিডিয়ানটো গমেই পাই আৰু এটা কি আছে গোটেইকেইটা আমি আগতে এৰেঞ্জ কৰি ল'ব লাগিব হয় নে সৰুৰ পৰা ডাঙৰলৈকে -2 আগতে হ'ব তাৰপিছত -1 তাৰপিছত কি আহিলে 1 তাৰপিছত 2 তাৰপিছত 3 তাৰপিছত 5 তাৰপিছত 6 গোটেইকেইটা এৰেঞ্জ কৰি ল'লো আমাৰ n ইকুৱেল টু কিমানটা আছে 7টা আছে 7টা আছে আৰু যেহেতু অড আছে অড থাকিলে কি হয় আমাৰ n + 1 ডিভাইডেড বাই 2 হয় মিডিয়ানটো n মানে হৈছে 7 7 + 1 ডিভাইডেড বাই 2 7 একে হৈ গ'ল 8 ডিভাইডেড বাই 2 হৈ গ'ল 4 4টো এনসাৰ নহয় 4 নম্বৰ টাৰ্মটো হ'ব 1 2 3 4 যাৰ কাৰণে আমি এৰেঞ্জ কৰি লৈছিলো গতিকে 2 হ'ব আমাৰ এনসাৰ ইয়াত অপচনত 4 দিয়াও নাই মানে ইমান লেভেলত ইজি কৰি দিছে ভাবি চাওক কেতিয়াবা এনেকুৱা ধৰণৰ চিলি মিষ্টেক হৈ যায় 4টো ওলালে ডাইৰেক্ট 4 আছে যদি ডাইৰেক্ট ডিটোত আমি ৰোল কৰি লৈ তাৰপিছত মনত পৰিলো আকৌ 4 নম্বৰ টাৰ্মটো লিখিব আছিলে গতিকে অপচনত 4 দিয়াই নাই ইমান ইজি কৰি দিছে কুৱেশ্যন পেপাৰ লেভেলটো ইজি আছিলে নোহোৱা নহয় কিন্তু 112 নম্বৰ আমি কুৱেশ্যনলৈ আহিলো এ পাৰ্চন মুভছ এলং এ পাথ such that he is always away from a given point by 7 মিটাৰ 7 এনেকুৱা ধৰণৰ এটা পাথৰ পৰা ষ্টাৰ্ট কৰিছে যে অলৰেডি 7 মিটাৰ কি হয় দূৰত থাকে গিভেন পইণ্টৰ পৰা মানে এনেকুৱা ধৰণে সাৰ্কুলাৰ পাথত মুভ কৰিছে আফটাৰ মুভিং সাম টাইম হি এগেইন ৰিচেছ টু ষ্টাৰ্টিং পইণ্ট দ্য এপ্ৰক্সিমেট ডিষ্টেন্স অফ পাৰ্চন মুভ কি হ'ব সাৰ্কামফাৰেন্স ওলাব দিছে আকৌ টুৱাইচ পাই আৰু ওলাব লাগিব পাই মানে হৈছে 22/7 আৰ মানে কিমান পালো আমি 7 7 মিটাৰ 7 কাটি গ'ল 22 × 2 44 মিটাৰ হ'ব আমাৰ কাৰেক্ট এনসাৰ 113 নম্বৰ প্ৰশ্নটো লৈ আহিছো এ কিউব অফ ভলিউম 1 মিটাৰ কিউব ইজ কাট টোটেল মানে ভলিউমটো কিমান গৈছে 1 মিটাৰ কিউব ইকুৱেলি কাট কৰিছে স্মলাৰত 1 সেন্টিমিটাৰ কিউব কাট কৰিছে তো কিমানটা 1 সেন্টিমিটাৰ কিউব হ'ব হয়নে তো 1 মিটাৰ কিউব আৰু ইফালে তো 1 সেন্টিমিটাৰ কিউব 1 মিটাৰ কিউবক যদি আমি এনেকৈ লিখো 1 মিটাৰ * 1 মিটাৰ * 1 মিটাৰ 1 সেন্টিমিটাৰ কিউব লিখিব পাৰো 3 বাৰ যেহেতু কিউব আছে হয়নে তেন্তে মিটাৰটো আমি কাটিব নোৱাৰো গতিকে মিলাই ল'ব লাগিব পিছতো 100 সেন্টিমিটাৰ * 100 সেন্টিমিটাৰ * 100 সেন্টিমিটাৰ আৰু ইফালে তলৰ ফালে 1 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ সেন্টিমিটাৰ কাট খাই দিলো ইয়াত দুটা শূন্য ইয়াত দুটা শূন্য ইয়াত দুটা শূন্য 6টা শূন্য 6টা শূন্য ক'ত আছে 2 2 2 ডিটো হ'ব কাৰেক্ট এনসাৰ 114 নম্বৰ প্ৰশ্নটো লৈ আহিছো the smallest positive integer that is simultaneously divisible by 6 8 and 12 6 8 আৰু 12 smallest to দিছে এইটোতো একেবাৰে ইজি মোৰ এলসিএম এইচএফত আছে স্মলেষ্ট বুলি সুধিলে আমি কি উলিয়াম এলসিএম উলিয়াব জানে 6ক লিখিব পাৰো 2 * 3 8ক লিখিব পাৰো 2 * 2 * 2 হয়নে 12ক লিখিব পাৰো 2 * 2 * 3 ইয়াত যদি এলসিএম উলাব লাগে গোটেইখিনি উলিয়াব লাগিব কমন খিনি উলিয়াব লাগিব ইয়াত 2ৰ পৰা এটা 2 আহিল সেইখিনিও আমি উলিয়াব লাগিব এইটো 2ৰ পৰা 2 আহিল 0 গৈছে সেইটো 2 লিখিব লাগিব আৰু দুটা 3ৰ পৰা কি আহিব লাগিব এটা 3 গতিকে 2 * 2 = 4 4 * 2 = 8 8 * 3 = 24 আমাৰ 24 হ'ব কাৰেক্ট এনসাৰ স্মলেষ্ট বুলি ক'লে এলসিএম আৰু বেলেগ যেটো আছে সেইটো ক'লে এইচএফ মানে 115 নম্বৰ কোৱেশ্চনটো লৈ আহিছো the difference between the smallest 3 digit even natural number
3 ডিজিটৰ ইভেন নেচাৰেল নাম্বাৰটো 100 হ'ব, তাতকৈ সৰু নাই। এণ্ড লাৰ্জেষ্ট 2 ডিজিট ইভেন নেচাৰেল নাম্বাৰ, লাৰ্জেষ্ট 2 ডিজিট হ'লে 99 হয়, কিন্তু কি হৈছে ইভেন বুলি সুধিছে, ইভেন মানে হৈছে 98। এই দুটাক যদি মাইনাছ কৰোঁ কি সুধিছে ওলাব, তো একেবাৰে বচ্চো বালি সৱাল কৰ দিয়ে, হয়নে? সেইকাৰণে কাট অফ অলপ হাই যোৱাৰ চান্সেছ আছে, কাৰণ অলপ ইজি লেভেলত আহিছে। এনেকুৱা নহয় যে চাইন্স মেথছখিনি টান আহিলে, মেথছখিনি টান আহিলেহেঁতেন যদি, তেতিয়া চাইন্সৰ খিনি আকৌ বাজি মাৰি গ'লহেঁতেন, কাৰণ জিকেখিনিতো মোটামুটি প্ৰায় সকলো একে পাৰে, হয়নে? গতিকে এইবাৰ যিহেতু ছেইম লেভেলৰ আহিছে, আকৌ নিগেটিভ মাৰ্কিং আছে বাৰু, সেইটো চাব লাগিব। কিছুমান কুৱেশ্যন টাফো আহিছে, যিসকলে আকৌ অলপ হাই লেভেলত আছে তেওঁলোকৰ মাৰ্কখিনি, তেওঁলোকৰতো ফুল চান্সেছ আছে। বাকীখিনিও যিসকল এটা মোটামুটি মাৰ্ক আছে, আই থিংক এটা ৰেঞ্জততো মেক্সিমাম মানুহৰ এটা ৰেঞ্জতে মাৰ্কছ থাকিব, সেইটো 115 to 120 লৈকে মেক্সিমাম মানুহৰ সেইখিনি মাৰ্ক থাকিব। তেনেকুৱা ধৰণে হ'ব লাগে। মই অলপ ভাবি চিন্তি চাই কাট অফৰ কথা ভিডিঅ'টো বনাব লাগিব। আইডেণ্টিফাই দ্য এডভাৰ্ব, এতিয়া এডভাৰ্ব কোনটো হ'ব সুধিছে। এতিয়া ইংলিছখিনি স্পীডত চল্ভ কৰোঁ বা আকৌ আহি পেলাই অলপ পঢ়ি লোৱা নাই, ভাগৰ লাগি গৈছে। কালি ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ যে, সেইকাৰণে আজি নৰখিলোঁ, আকৌ বনাই দিলোঁ। এইটো এনচাৰ কি ক'লো মই, ডিপটো এনচাৰ হ'ব, হয়নে? নেক্সট কুৱেশ্যনটো আহিছে 117। ফ্ৰম দ্য লিষ্ট বিল' আইডেণ্টিফাই দ্য এণ্টনিম অফ চিপ। ইমান ইজি, চাওকচোন আমি কিমান ধৰণৰ এণ্টনিম চিননিম টান টান হেৰি কৰি আছোঁ, আহিছে চিপ। চিপ কি হৈ যাব? এক্সপেঞ্চিভ হৈ যাব। হোৱাট ইজ দ্য চিননিম অফ ফিউৰিয়াছ? ফিউৰিয়াছৰ চিননিম কি হ'ব? ফিউৰিয়াছ মানে এংগ্ৰি, ফাষ্ট এণ্ড ফিউৰিয়াছ। 119, আইডেণ্টিফাই দ্য ইনকাৰেক্টলি স্পেল্ড ৱৰ্ড। ইনকাৰেক্টলি স্পেল্ড ৱৰ্ডটো আমাৰ আইডেণ্টিফাই কৰিব দিছে, এইটো একেবাৰে ইজি, পাৰপেণ্ডিকুলাৰ, PER হ'ব লাগিছিলে, হয়নে? বাকী এটাও ইমান ইজি দিছে, স্কুৱেৰ, ডায়গনেল, ট্ৰাইংগল। গিভেন ৱৰ্ডৰ ছাবষ্টিটিউশ্যন এ পাৰ্চন হু লুডছ এণ্ড প্লাম্বাৰ্ছ চিপছ। এইটো পাইৰেট হ'ব, আমি দেখিয়ে থাকোঁ, এটা চকু বন্ধ থাকে যে কাৰ্টুনবোৰত। 121টো চাওঁ, 121টো কি দিছে? হোৱাট ইজ মিন্ড বাই টু গেট দ্য গ্ৰীণ চিগনেল। গ্ৰীণ চিগনেল পোৱাটো কি বুলি কোৱা হয় সুধিছে, কিন্তু কি বোলো গ্ৰীণ চিগনেল পাইছো মানে পাৰ্মিশ্যন পাই গ'লো বুলি ভাবিলো, হয়নে? তো তেনেকুৱা। এতিয়া গ্ৰীণ চিগনেল বুলি ভাবি কাৰটো চিন নিদিব আৰু। ফিল ইন দ্য ব্লেংক, লোকেশ কেন জাম্প ভেৰি হাই। ইংলিছত কি হয়, এটা ট্ৰিক আছে যে প্ৰথমতে পঢ়ি যিটো হয় যেন লাগে সেইটোৱে দিব লাগে, লোকেশ কেন জাম্প ভেৰি হাই, মুখত নিজে নিজে আহি যায়। কিন্তু আকৌ যদি চাওঁ হায়াৰ, হাইয়েষ্ট, তল, কনফিউজন হ'ব, তলে হয় নেকি, হাইয়েষ্টে হয় নেকি? তো তেনেকুৱা প্ৰথম প্ৰথম যিটো আহিছিলে ন, গাট ফিলিং আহিছিলে, সেইটোৱে ডাইৰেক্ট এনচাৰ মাৰি দিব, সেইটোৱে শুদ্ধ হয় মেক্সিমাম ক্ষেত্ৰত। হোৱাট ইজ দ্য কালেক্টিভ নাউন অফ ফিছ? স্কুল অফ ফিছ বুলি কোৱা হয়, এনচাৰ হ'ব স্কুল। Fill in the correct conjunction in the following. Dash, Rishma, dash, Padma knew the direction. The direction to জানিছিলে. Now they lost. Direction জানিলে lost হ'ব নেকি না? তো জানা নাছিলে তো। Neither Rashma nor Padma দুয়োটা কোনোৱে জনা নাছিলে, সেইকাৰণে কি হৈ গ'ল, হেৰাই গ'ল। Which of the following punctuation is called apostrophe? এইটো কোনটো হ'ব বাৰু? ইমান ইজি দিছে বাৰু, এইখিনি ক'লো, ঠিক আছে। এইটো গমে পায়, এইটো হ'ব apostrophe. Which of the following means similar to elevated? Elevated মানে কি? ওপৰলৈ উঠি যোৱা, হয়নে? আমি এলিভেটৰ ইউজ কৰোঁ, ওপৰলৈ উঠি যাওঁ, গতিকে কি হ'ব? প্ৰমোটেড হ'ব, তলৰ পৰা ওপৰলৈ গ'ল, এলিভেটেড। 127, what is meant by to create a ruckus? To create a ruckus মানে কি হ'ব? Make loud noise. 128, which of the following sentence is correct? তলৰ কোনটো sentence correct সুধিছে, কি হ'ব এইটো? She had not coming the wedding. She is not come to the wedding. She did not come to. She is not coming to the wedding. পঢ়িলে গমে পাই, ইমান একো টান নহয়। Choose the correct option. We dash the national anthem every morning in school. কি হ'ব? আমি সদায় গাওঁ every morning, গতিকে sing হ'ব। Which of the following pronouns reflects to myself? ইয়াত কি ইজি আৰু কি দিব? ইংলিছটো ইমান বেছি ইজি দিছে, যোৱাবাৰ ইংলিছটো টাফ আছিলে। নেক্সট গমে পাই, দেখিয়ে গম পায়, মাউণ্টেইনটো আছিলে ফুল। আইডেণ্টিফাই দ্য কাৰেক্টলি স্পেল্ড, কোনটো কাৰেক্টলি স্পেল্ড হৈছে সেইটো সুধিছে, এইটো কিন্তু মংগ্ৰেল হ'ব, ঠিক আছে, মংগ্ৰেলটো কাৰেক্ট হ'ব। আইডেণ্টিফাই দ্য প্ৰিপজিশ্যন ইন দ্য ফলোইং চেণ্টেন্স। দ্য কেট ৱাজ স্লিপিং আণ্ডাৰ দ্য কট, কোনটো প্ৰিপজিশ্যন হয় সেইটো আইডেণ্টিফাই কৰিব দিছে। আমি গম পাওঁ প্ৰিপজিশ্যন যেতিয়া চল্ভ কৰোঁ আমাৰ কোনটো অপশ্যন থাকে, আমাৰ আণ্ডাৰটো থাকে, হয়নে? আণ্ডাৰ হ'ব। আইডেণ্টিফাই দ্য ইনকাৰেক্ট ছেট, কোনটো ইনকাৰেক্ট হ'ব দিছে। বেড, ৱৰ্ষ্ট, ৱৰ্ষ্ট, পোৰ, পৰেষ্ট, পোৰাৰ, পোৰাৰটো পিছৰ ফালে গুচি গ'ল, এইটো হ'ব, এইটো মাজত হ'ব লাগিছিলে, হয়নে?
Purpura forest. Identify the verb in the following sentence. Neeraj ran. ইয়াত কি সহজ দিব ran very fast to ran to হৈছে verb. Which of the following is an example of pronoun? Pronoun no কোনটো example হয়? Noun হলনি যেটো আমি ইউজ কৰো সেইটো হৈছে pronoun. এটো কি হৈ যাব? They. What would be the antonym of friend? Friend or antonym কি হ'ব? Foe. এই answerটো। From the list below, identify the synonym of lament. Lament or synonym হৈছে mourn. Which word is incorrectly spelled? কোনটো incorrectly spell সুধিছে সেইটো হ'ব আমাৰ answer. Basically আছে essential আছে primarily এইটো কি আছে আৰু verbally. answer হ'ব verbally. verbally answer option টো হ'ল আছে verbally এনেকুৱা ধৰণৰ এই আছে. Give one word substitution. Life history of a person written by another person. বেলেগে যদি life history লিখে তেতিয়া তাক biography বুলি কয়, যদি নিজে লিখে autobiography বুলি কয়. Which was what does in a nutshell mean? In a nutshell mean মানে কি হ'ব? একেবাৰে short কৈ যদি express কৰিব দিয়ে in a nutshell বুলি কোৱা হয়. Fill in the blanks. To win ranks that's then Zubin to win the race. Zubin দুটাৰ মাজত comparison আহি গ'ল তো কি হ'ব? Faster হ'ব. Identify the collective noun of dogs. Pack of dogs. Which of the punctuation hyphen কোনটো হ'ব দিছে? কোনটো হ'ব hyphen? What is the opposite of sorrow? Sorrow হলে joy হ'ব, sad হলে happy হ'ব. প্ৰথমতে গম পোৱা নাছিলো মই ইয়াত যে জয়টো অপচন আছে। 146. Which of the following means to get rid of a problem? এটা প্ৰব্লেমৰ পৰা যদি ওলাই আহো বচি গলো সেইটো কি বুলি ক'ব? অলপ পঢ়িলে এনেকুৱা লাগে নে যে to get the monkey off one's back. বেকত মাংকি এটা লাগি আছিলে সেইটো এটা গুচি গ'ল। প্ৰব্লেমটো এতিয়া খতম। এইটো হ'ব কাৰেক্ট আনসাৰ। Identify the grammatically incorrect. এইটো আকৌ কি নাও আছে আৰু ইফালে past tense আছে সেইটো incorrect. এইটোৱে আমাৰ আনসাৰ। Choose the correct option. Is your brother dash to the gym? Is your brother is আছে গতিকে ing আহিব going to the gym. Which pronoun is used for non-living thing? We, us, it, I, we, us এইবিলাক কি হয়? Living, it to হ'ব non-living. তাৰ next আহিলে identify the incorrectly spelled mattress. এইটো ভুল, এইটো correct হ'ব TRESS. 150টা খতম। আচ্ছা এইখিনি আছিলে গোটেইখিনি আমি ডিসকাস কৰিলো এবাৰতে এটা মাত্ৰ ভিডিঅ'তেই গোটেইখিনি। গতিকে আপোনালোকে নিজে কমেন্ট ডাউন কৰি জনাব আপোনালোকৰ মাৰ্কস কিমান হ'ল আৰু নেক্সট এক্সামৰ কাৰণে ভালদৰে 29ৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰি থাকক। যিকেইটা টপিকৰ পৰা সেইদিনা লাষ্ট 15ত এক্সামত কৰিব পৰা নাছিলে সেই টপিক কেইটা পাৰিলে গোটেইখিনি ক্লিয়াৰ হৈ লওক একেটা দিনত, কাৰণ সেনেকুৱা টপিকৰ পৰা কুৱেশ্যন আহিব তেনেকুৱা কথা নহয়, কাৰণ চিলেবাছ আমাৰ একেবাৰে সেম, মানে লেভেলটো বেলেগ বেলেগ হ'ব পাৰে। গতিকে অলৰেডি এইচএছ লেভেলৰ কুৱেশ্যনখন যিহেতু ইজি আহিছিলে তো তেনেকুৱা নকৰিব যে জিঅ'গ্ৰাফিৰ পৰা কুৱেশ্যন বেছি আহিছিল তো জিঅ'গ্ৰাফি অকল পঢ়িব, তেনেকুৱাও নহয়। যিকেইটা কৰিব পৰা নাছিলে সেইকেইটা পঢ়ি যাওক, যে এইকেইটা কৰিব পৰা নাছিলো তো সেইকেইটা টপিক পঢ়ি যাওক। কিবা যদি মেথছৰ কোনোবাটো কৰিব পৰা নাছিলে, ধৰক কিবা টাইমৰ কিবা যদি কুৱেশ্যন কৰিব পৰা নাছিলে তো তেনেকুৱা ধৰণে চল্ভ কৰি সেইকেইটা টপিক যাতে পৰা যাতে কুৱেশ্যন আহিলে যাতে পাৰে কৰিব তো তেনেকুৱা চাই যাওক। এইখিনি আছে, বাকি ভালদৰে পঢ়া শুনা কৰি থাকো। That's all for today. Thank you everyone. Keep working hard.